Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন। আজি এই ভিডিঅ'টোৰ যোগেৰে মই তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 5th চেপ্টাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ দ্বিতীয় অংশটো আলোচনা কৰিবলৈ লৈছো। অৰ্থাৎ ইতিমধ্যে মই তোমালোকৰ এটা অংশ আলোচনা কৰা হৈ গৈছে য'ত তোমালোকৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকালৈকে যিখিনি আলোচনা কৰিবলগীয়া কনসেপ্ট আছিল সেইখিনি আলোচনা কৰাৰ লগতে তাৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন তোমালোকৰ চেপ্টাৰৰ মাজে মাজে দিয়া আছিল সেইখিনিও আলোচনা কৰা হৈ গৈছে। গতিকে যদিহে সেই ভিডিঅ'টো তোমালোকে চাবলৈ বিচাৰা এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত তাৰ লিংক পাই যাবা আৰু লগতে তোমালোকৰ কাৰণে এখন ধুনীয়া প্লেলিষ্টটো বনাই ৰখা আছে য'ত আমি ইতিমধ্যে বহুতখিনি টপিক সায়েন্সৰ বহুতখিনি টপিক আলোচনা কৰা হৈ গৈছে সেইখিনি চালেও তোমালোকৰ বহুত বেছি লাভ হ'ব। আৰু তাৰ লগতে যদি তোমালোকে সম্পূৰ্ণ কোৰ্সটো আমাৰ পৰা পঢ়িবলৈ বিচাৰা জেনাৰেল সায়েন্সৰ আমি খুব ধুনীয়া এটা কোৰ্স তোমালোকৰ কাৰণে বনাই ৰাখিছো আমাৰ জ্ঞানম টিউচন এপটোত। এই কোৰ্সটো ক্লাছ 10 জেনাৰেল সায়েন্স এটো যদিও ইংলিছত টাইটেল বিলাক লিখা আছে সম্পূৰ্ণ অসমীয়া মিডিয়ামৰ এটা কোৰ্স হয় সেৱা মাধ্যমৰ ষ্টুডেন্টৰ কাৰণে। আজিকালিতো সেৱা নহয় বাৰু ASACB ওকে। সো আৰু এই যেটো কোৰ্স হয় এই কোৰ্সটোৰ আমাৰ টাৰ্গেট হল 100 দ্যাট মিন্স 100ৰ ভিতৰত 100 পাব পৰাকৈ আমি তাত পঢ়াবলৈ যত্ন কৰো আৰু ইতিমধ্যে ষ্টুডেন্টে 100ৰ ভিতৰত 100 পাইছেও। তোমালোকেও পাব পাৰিবা যদি ভালদৰে কোৰ্সটো লৈ ভালদৰে পঢ়া ঠিক আছে। আৰু তাৰ লগতে তোমালোকৰ যেটো এডভান্স ম্যাথমেটিক্সৰ কোৰ্স সেই কোৰ্সটো পঢ়াই ৰাখিছে ফাৰহাজ আমিন ছাৰে খুব ইন্টাৰেষ্টিং কৈ মানে যদি তুমি ম্যাথমেটিক্স ভাল পাই এডভান্স ম্যাথমেটিক্স লৈছা একো প্ৰেছাৰ নোহোৱাকৈ ইনি ল'ব লাগে কাৰণে লোৱা নাই তেতিয়াহলে তুমি এই কোৰ্সটো খুব বেছি ভাল পাবা এবাৰ এক্সপ্লোৰ কৰি চাব পাৰা। আৰু তাৰ লগতে ইংলিছৰ তোমালোকৰ গোটেই কোৰ্সটো তাৰ মানে তোমালোকৰ যিখিনি চেপ্টাৰ থাকিব সেইখিনিৰ লগতে যিখিনি গ্ৰামাৰ পোৰশন থাকিব সেই গোটেইখিনি কভাৰ কৰাকৈ এটা কোৰ্স তোমালোকৰ কাৰণে আগবঢ়াই আছে অঞ্জন ফুকন ছাৰে। খুব কম খৰচত আমি কোৰ্স বিলাক দিবলৈ যত্ন কৰো তাৰ মানে যিমান পাৰি সিমান কম খৰচত আমি যিমান কমত এফৰ্ড কৰিব পাৰো আমিওটো এফৰ্ড কৰিব পাৰিব লাগিব হয় নহয়। সো আমি যিমান কমত এফৰ্ড কৰিব পাৰো সিমান কমত তোমালোকৰ কোৰ্স বিলাক দিবলৈ যত্ন কৰিছো এবাৰ এক্সপ্লোৰ কৰি চাব পাৰা ঠিক আছে ওকে। সো লাষ্ট ক্লাছত আমি শ্ৰেণী বিভাজন মানেনো হয় কি বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজন বিলাক কিয় কৰা হয় কেনেকৈ কৰা হয় সেইবিলাক কথা আলোচনা কৰিলো। লগতে এই মৌলবিলাকৰ যে পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন কৰা হৈছিল তাত কোন কোন সায়েন্টিষ্টে কেনেকুৱা ধৰণৰ এপ্ৰোচ লৈছিল বা কেনেকুৱা ধৰণে যত্ন কৰিছিল সেই কথাবিলাক আলোচনা কৰিলো আৰু তেওঁলোক কিয় বিফল হল বা কিয় তাত কিছুমান সীমাবদ্ধতা আহিল তেওঁলোকৰ যিবিলাক ওয়ে আছিল পৰ্যায়বৃত্ত তালিকাখন বনোৱাৰ বা যি ধৰণে বনাব বিচাৰিছিল তাত কিয় কিছুমান লিমিটেশন বা সীমাবদ্ধতা আহিছিল কি কি সীমাবদ্ধতা আহিছিল সেই বস্তুবিলাক আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো। আমি ডবাৰিনাৰ ট্ৰায়াডৰ কথা ডিসকাস কৰিলো আমি নিউলেন্সৰ অষ্টক সূত্ৰৰ কথা ডিসকাস কৰিলো যেটো আমাৰ সাৰে গামা পা ধা নিসাৰ লগত ৰিলেটেড আছিল হয় নহয় জানা না জানা এইবিলাক যদি কোনোবাই প্ৰথমবাৰ চাই আছা যদি এইখিনি কনসেপ্ট ক্লিয়াৰ নাই তেতিয়াহলে কিন্তু আগৰ ভিডিওটো চাব লাগিব ঠিক আছে। দেন আমি সীমাবদ্ধতা বিলাকৰ বিষয়ে আলোচনা কৰিলো যে নিউলেন্সৰ নো কি সীমাবদ্ধতা আছিল তাৰ লগত ৰিলেটেড যিটা কোৱেশ্চন আমাক পেজ নাম্বাৰ 81ত দিয়া আছিল সেইখিনি আমি আলোচনা কৰিলো। দেন আমি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন কেনেকৈনো গঠন হল তাত কি কি এচিভমেন্ট আহিল বা কি কি সফলতাৰ মুখ মেণ্ডেলিভে আমাক দেখুৱালে সেইখিনি আলোচনা কৰিলো। তাৰ পিছতে আমি ইয়াতো যে কিছুমান লিমিটেশনস আছিল এই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনতো যে কিছুমান সীমাবদ্ধতা আছিল সেই কথাবিলাক আমি লাষ্ট ক্লাছলৈকে আলোচনা কৰিলো। এতিয়া তাৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন আছিল সেইখিনিও কিন্তু আলোচনা কৰা হৈ গৈছে। এতিয়া আমি আলোচনা কৰিম আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে আৰু এই আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ধাৰণাটো কোনে দিছিল প্ৰথম হেনৰি মোজলে। সো তেওঁ কি কৈছিল যে আমি দেখিলো ইতিমধ্যে যিখন আমি পিৰিয়ডিক টেবুলৰ বিষয়ে পঢ়িলো যে ডবাৰিনাৰে কি কৰিছিল নিউলেন্সে কি কৰিছিল আৰু মেণ্ডেলিভে কি কৰিছিল এই প্ৰত্যেকজনেই যদিও মেণ্ডেলিভৰ কৰাৰ ওয়েটো বেলেগ আছিল কিন্তু আলটিমেটলি গৈ কি দিছিলে মেণ্ডেলিভেও যেটো পৰ্যায়বৃত্ত সূত্ৰ দিছিলে হেতু কিহৰ লগত ৰিলেটেড কৰিছিলে পাৰমাণবিক ভৰৰ লগত। তাৰমানে প্ৰত্যেকজনে যত্ন কৰিছিলে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাকক সজোৱাৰ কথা কৈছিলে। প্ৰত্যেকজনৰে এপ্ৰোচটো তেনেকুৱা ধৰণৰ আছিল কিহৰ লগত ৰিলেটেড কৰিছিলে বেস হিচাপে কি ইউজ কৰিছিলে বা এই যিবিলাক মৌল হয় মৌলবিলাকক সজাবৰ কাৰণে তেওঁলোকে কি ব্যৱহাৰ কৰিছিল পাৰমাণবিক ভৰ। কিন্তু এই হেনৰি মোজলে ক'লে যে পাৰমাণবিক ভৰতকৈও মৌলিক হয় পাৰমাণবিক সংখ্যা। পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত যদি মৌলবিলাকক সজাই দিয়া যায় তেতিয়াহলে আমি সেই মৌলবিলাকৰ যিবিলাক ৰিপিটেশন বা পৰ্যায়বৃত্ততা সেইবিলাক বেছিকৈ দেখিবলৈ পাওঁ। আৰু সেই কাৰণে এই যিখন পিৰিয়ডিক টেবুল এইখনত কি কৰা হয় যিখিনি মৌল আছে সেই মৌলখিনিক পাৰমাণবিক সংখ্যাৰ ভিত্তিত সজোৱা হয়। এতিয়া পাৰমাণবিক সংখ্যাৰ ভিত্তিত সজোৱা হয় বুলি কোৱাৰ লগে লগে তোমালোকে কিছুমান কথা কিন্তু আমি জানিব লাগিব। আগতে আমি
জানি আহিবলগীয়া কিছুমান কথা জানিব লাগিব যদি কাৰোবাৰ সেইখিনি বস্তুত প্ৰব্লেম আছে তেতিয়াহ'লে মই প্ৰথমতে সেইখিনি ক্লিয়াৰ কৰি ল'বলৈ বিচাৰিম যাতে প্ৰব্লেমবিলাক থাকি নাযাওক ঠিক আছে সো সেইখিনি আমি প্ৰথমতে কিন্তু ক্লিয়াৰ কৰি ল'ব লাগিব যেনেকৈ এতিয়া পাৰমাণৱিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ ঠিক আছে প্ৰথমতে আমি বুজিব লাগিব যে পাৰমাণৱিক সংখ্যা বা এটমিক নাম্বাৰ বুলি ক'লে আমি কি বুজি পাওঁ পাৰমাণৱিক সংখ্যা ইজ ৰিলেটেড টু কি হয় ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰটন এইটো কি হয় প্ৰটনৰ সংখ্যাৰ সমান এইটো প্ৰটনৰ সংখ্যাৰ সমান পাৰমাণৱিক সংখ্যা মানেই এটা মৌলত থকা প্ৰটনৰ সংখ্যা হয়নে আই হোপ তোমালোকৰ মনত আছে আৰু এই পাৰমাণৱিক সংখ্যা কিহেৰে বুজোৱা হয় জেড ক্লাছ 9ত আমি পাই আহিছোঁ হয়তো কোনোবাই পাহৰি যাব পাৰে সেইকাৰণে মই মনত পেলাই দিছোঁ ঠিক আছে আৰু এই এটা নিউট্ৰেল এটমৰ ক্ষেত্ৰত এটা নিউট্ৰেল এটম মানে কি এটা প্ৰথম পৰমাণু মানে আকৌ কি যে যদি আমি সোডিয়ামটোক Na বুলি লিখিছোঁ সেইটো প্ৰথম পৰমাণু কিন্তু সোডিয়ামটো যদি আমি Na+ বুলি লিখিছোঁ হি প্ৰথম পৰমাণু নহয় হি কি হয় হি এটা আয়ন সোডিয়ামটো আয়ন হিচাপে আছে ক্লোৰিনটোক যেতিয়া আমি Cl হিচাপে লিখিছোঁ হি এটা প্ৰথম পৰমাণু কিন্তু Clটোক যদি আমি Cl নিগেটিভ বুলি লিখিছোঁ হেতু প্ৰথম পৰমাণু নহয় হি এটা আয়ন হিচাপে আছে নিগেটিভ আয়ন বা এনায়ন হিচাপে আছে ঠিক আছে সো এইবিলাক কেনেকৈ ফৰ্ম হয় আমি আলোচনা কৰিম অকণমান পিছতে ঠিক আছে এতিয়া প্ৰথম কথাটো বুজি লোৱা যে প্ৰথম অৱস্থাত যেতিয়া থাকে এনেকুৱা যেতিয়া হৈ থাকে তেতিয়া কি হয় প্ৰত্যেকটো মৌলতে প্ৰটনৰ সংখ্যা ইজ ইকুৱেল টু কি হয় ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে ঠিক আছে ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে এইখিনি আনুষংগিক কথা কিন্তু আমি প্ৰথমতে বুজি ল'ব লাগিব এনেকুৱা নহয় যে আমি এইবিলাক আকৌ কি দৰকাৰ চেপ্টাৰটো তেতিয়া লাইন বাই লাইনটো এনেকুৱা কথাবিলাক আমি দেখা নাই পঢ়িবলৈ কিন্তু এইখিনি যদি ক্লিয়াৰ কৰি নলওঁ ইয়াৰ পিছৰ যিখিনি কনচেপ্ট আছে সেইখিনি ক্লিয়াৰ কৰাটো একেবাৰে অসম্ভৱ দ্যাটছ ৱাই ইউ নিড টু ন' দিছ থিংছ অ'কে এইখিনি তোমালোকে জনাটো অতিকে প্ৰয়োজনীয় ইলেক্ট্ৰনৰ সংখ্যা আৰু আমি ক্লাছ 9ত পাই আহিছিলোঁ যে প্ৰটনবিলাক পজিটিভলি চাৰ্জ হয় আৰু ইলেক্ট্ৰনবিলাক নিগেটিভলি চাৰ্জ হয় তাৰ মানে এতিয়া সোডিয়ামৰ কথাতে ধৰা আমি যে ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ শিকিছিলোঁ ক্লাছ 9ত থাকোঁতে ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ আমি শিকিছিলোঁ যে যেতিয়া সোডিয়াম থাকে 11 নম্বৰত তাৰ যেতিয়া আমি ইলেক্ট্ৰনিক বিন্যাস লিখিছিলোঁ কি কৰিছিলোঁ আমি ডাইৰেক্টলি তাত 11টা ইলেক্ট্ৰন আছে বুলি ভাবি লৈছিলোঁ আৰু তাক কেনেকৈ লিখিছিলোঁ 281 হয়নে বোৰ বাৰী যিটো প্ৰচেছ আছিলে এনেকৈ আমি ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ যিটো ক্লাছ 9ত শিকিছিলোঁ যদি কোনোবাই পাহৰি গৈছা টেনশ্যন ল'ব নালাগে একদম ৰিপিট কৰি দিম ধুনীয়াকৈ যিখিনি আমাক লাগে সেইখিনিৰ একো থাকি নাযায় আজি ক্লাছটোৰ ঠিক আছে অ'কে সো এতিয়া কথাটো হ'ল কি মই এটা কথাই মনত পেলাবলৈ কৈছোঁ যে আমি যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিছিলোঁ ইলেক্ট্ৰনীয় বিন্যাসত কি হয় এটা মৌলৰ ওচৰত থকা ইলেক্ট্ৰন কেইটাক এনেকৈ এৰেঞ্জ কৰা হয় তাত থকা টোটেল ইলেক্ট্ৰন কেইটাই এইকেইটা তাত 2 + 8 মানে হৈ গ'ল 10 10 + 1 মানে হৈ গ'ল 11 সো 11টা ইলেক্ট্ৰন কেনেকৈ থাকিব সেইটো আমি এনেকৈ ডিষ্ট্ৰিবিউট কৰিছিলোঁ কেলে এনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ল সেইটো অকণমান পিছত বুজি পাবা ঠিক আছে সো মই এতিয়া প্ৰথমতে অকণমান এইটো কথাটো মনত পেলাই লোৱা যে কি আছিলে তাৰ মানে তাৰ এটমিক নাম্বাৰটোকে আমি কি বুলি লৈছোঁ ইলেক্ট্ৰনৰ সংখ্যা বুলি লৈছিলোঁ এনেকৈ হয়নে এটমিক নাম্বাৰহে আছিল 11 নম্বৰত থকাটোনো কেলে 11টা ইলেক্ট্ৰন আছে বুলি ভাবি আমি এনেকৈ সজাই পেলাইছিলোঁ 281 যাৰ এটমিক নাম্বাৰ 17 হয় ক্লোৰিনটোকনো কেলে লিখোঁতে আমি 287 বুলি লিখি পেলাইছিলোঁ তাৰমানে কেনেকৈনো আমি গম পালোঁ যে 17টা তাৰ ইলেক্ট্ৰন তাৰমানে এটমিক নাম্বাৰ যেতিয়া 17 তাত নাম্বাৰ অফ প্ৰটন 17 আৰু নাম্বাৰ অফ প্ৰটন ইজ ইকুৱেল টু নাম্বাৰ অফ ইলেক্ট্ৰন সেইকাৰণে কি হৈছে 17 আৰু কেলে নাম্বাৰ অফ প্ৰটন ইকুৱেল টু নাম্বাৰ অফ ইলেক্ট্ৰন হৈ থাকিলে মৌলবিলাক কেলে নিউট্ৰেল হৈ থাকে বা প্ৰথম হৈ থাকে সেইটো বুজি লওঁ আহা সো এতিয়া সোডিয়ামটো 11 নম্বৰত আছে তাৰ মানে কি সোডিয়ামৰ প্ৰটনৰ সংখ্যা 11 ঠিক আছে সো 11টা কি আছে তাত পজিটিভ চাৰ্জ আছে প্ৰটন হয়নে তো পজিটিভ দি মই লিখিছোঁ ঠিক আছে দেন তাত কি আছে 11টা ইলেক্ট্ৰন আছে যিটো নিগেটিভলি চাৰ্জ সো +11 - 11 আল্টিমেটলি কি হৈ যায় 0 সো সেইকাৰণে ই নিউট্ৰেল হৈ আছে ওপৰত একো চাৰ্জ নাই হলে ওপৰত একো চাৰ্জ নাই কিন্তু যদি এটা ইলেক্ট্ৰন ইয়াৰ পৰা কমি যায় ইলেক্ট্ৰন এটা যদি কমি যায় সোডিয়ামটোৰ পৰা অকল যদি ইলেক্ট্ৰন এটা কমি যায় তেতিয়া কি হৈ যাব সোডিয়ামটোত
প্ৰোটন যিমান আছিল সিমানেই আছে যে 11টা প্ৰোটন আছিল 11টা এতিয়াও প্ৰোটন আছে যেনিবা কিন্তু ইলেক্ট্ৰন কিমানটা হৈ গ'ল 10টা হৈ গ'ল এতিয়া +11 -10 কিমান হ'ব +1 চাৰ্জটো +1 হ'ব সো তেনেকুৱা ক্ষেত্ৰত কি আহি যায় ইয়াত এই প্লাস চাৰ্জটো আহি যায় আৰু যেতিয়া নিউট্ৰেল অৱস্থাতকৈ এটা ইলেক্ট্ৰন বাঢ়ি যায় তেতিয়া তাত নিগেটিভ চাৰ্জ আহি যায় যেনেকৈ ক্লোৰিনৰ ক্ষেত্ৰত যেতিয়া তাত এক্সট্ৰা এটা ইলেক্ট্ৰন এড হৈ যাব যেতিয়া ক্লোৰিনৰ লগত এটা এক্সট্ৰা ইলেক্ট্ৰন এড হৈ যাব ক্লোৰিনত নৰমালি কেইটা ইলেক্ট্ৰন আছে 17টা ইলেক্ট্ৰন আছে হা মই অকমান জধে মধে লিখিছো 17টা ইলেক্ট্ৰন আছে তাৰ নিগেটিভলি চাৰ্জ প্লাস 17টা প্ৰোটন আছে হা যি পজিটিভলি চাৰ্জ সো +17 -17 আলটিমেটলি 0 হৈ থাকে সেইকাৰণে Cl বুলি লিখো কিন্তু যেতিয়া এক্সট্ৰা ইলেক্ট্ৰন এটা আহি যায় তাত তেতিয়া নিগেটিভ চাৰ্জটো কিমান হৈ যায় 18 পজিটিভ চাৰ্জটো 17 হৈ থাকে সো -18 + 17 সো এটো এনেকৈ লিখাৰ কোনো তেনেকুৱা নিয়ম নাই মই বুজিবৰ কাৰণেহে এনেকৈ লিখি দেখাইছো ঠিক আছে সো এনেকুৱা বিলাক তোমালোকে কৰি দেখাবলৈ কোনো প্ৰয়োজন নাই কথাটো বুজিলেই হৈ গ'ল যে ইয়াত এটা নিগেটিভ চাৰ্জ বেছি হৈ গ'ল হেতু কাৰণে কি হৈ যায় -1 চাৰ্জ এটা আহে এটা যেতিয়া ইলেক্ট্ৰন বেছি হৈ যায় তাত কি আহে এনেকুৱা মাইনাস চাৰ্জ এটা আহে যেটো কাৰণে আমি ক্লোৰিনটোত লিখোতে Cl নিগেটিভ বুলি লিখিবলগীয়া হয় এটা ইলেক্ট্ৰন এড কৰি দিয়াৰ পিছত ঠিক আছে সো কেলে এড কৰা হয় কি হয় হেখিনিও আমি আলোচনা কৰিম টেনচন লব নালাগে এতিয়া এইখিনিৰ পৰা জাস্ট এটা কথাই তোমালোকে লৈ যাব লাগে এতিয়া যিখিনি আকিলো বাকিলো তাৰ পৰা এটা কথাই মনত লৈ যাব লাগে যে এটা নিউট্ৰেল এটমৰ ক্ষেত্ৰত বা এটা প্ৰথম পৰমাণুৰ ক্ষেত্ৰত প্ৰোটনৰ সংখ্যাই তাৰ ইলেক্ট্ৰনৰ সংখ্যা প্ৰোটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে তাৰ মানে নিউট্ৰেল অৱস্থাত যেতিয়ালৈকে আয়নলে পৰিৱৰ্তন হৈ না যায় তেতিয়ালৈকে এটম এটাৰ ওচৰত প্ৰোটনৰ সংখ্যাই ইকুৱেল টু ইলেক্ট্ৰনৰ সংখ্যা হৈ গ'ল হেতু আমি বুজি পালো ধুনিয়াকে আই হোপ তোমালোকে বুজি পাইছা ধুনিয়াকে বুজি পাইছা বুজি নাপাবলগীয়া কথা বাৰু ইয়াত নাই এতিয়া নেক্সট কথাটো হল কি কলো যে পাৰমাণবিক সংখ্যাৰ ভিত্তিত সজাইছে হেতু গম পালো যে পাৰমাণবিক সংখ্যা মানে কি হয় প্ৰোটনৰ সংখ্যা হেতুটো আমি গম পালো এতিয়া আৰু কি কৰিছে পাৰমাণবিক সংখ্যাৰ ভিত্তিত সজাইছে আমি গম পালো আৰু কি কৰিছে আৰু এইখনত কি এনেকুৱা বস্তু ফলো কৰিছে যিখিনি মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনতকৈ বেলেগ বা আগত যিখিনি চেষ্টা কৰা হৈছিল তাতকৈ কি বেলেগ এতিয়া আমি হেতু বুজিম ঠিক আছে হেতু বুজিম সো আমি মাজে মাজে এনেকৈ বোৰ্ডখন উলিয়াই বুজিব লাগিব বস্তুবিলাক ঠিক আছে এনেকৈ বোৰ্ডখন উলিয়াই বুজিব লাগিব সো ইয়াতো কথাটো আহিল কি মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ পৰা ইয়ালে হুচৰিছে কি ইয়ালে কি বাগৰি আহিছে নিয়ম এটা নিয়ম বাগৰি আহিছে যে এই যিবিলাক থিয় স্তম্ভ আছিল এই থিয় স্তম্ভবিলাকক কি বুলি কোৱা হয় বৰ্গ এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাত এনেকুৱা বৰ্গ কিমান থাকিব 18টা ঠিক আছে আধুনিক পৰ্যায়বৃত্ত তালিকাখনত বৰ্গ কিমানটা থাকে 18টা থাকে হেতু মনত ৰাখি ল'ব লাগিব নেক্সট এনেকুৱা পৰ্যায় এনেকুৱা পথালি শাৰী বা পৰ্যায় বা পিৰিয়ড কিমানটা থাকে পৰ্যায় থাকিব 7টা সো এইবিলাক কথা কিন্তু আমাক লাগিব পৰ্যায় কিমানটা থাকে 7টা এইখিনি কথা লাগিব আমি প্ৰথম 1 নম্বৰ কথা মনত ৰাখিবা যে আধুনিক পৰ্যায়বৃত্ত তালিকাখন কিহৰ ভিত্তিত এৰেঞ্জ কৰা হৈছে ভিত্তি কি তাৰ পাৰমাণবিক সংখ্যা আৰু পাৰমাণবিক সংখ্যা মানে কি প্ৰোটনৰ সংখ্যা আৰু এটা নিউট্ৰেল এটম বা প্ৰথম পৰমাণুত প্ৰোটনৰ সংখ্যা ইজ ইকুৱেল টু ইলেক্ট্ৰনৰ সংখ্যা হেতু মনত ৰাখিলা দেন কথাটো মনত ৰাখিবা কি যে আধুনিক পৰ্যায়বৃত্ত তালিকাখনত বৰ্গৰ সংখ্যা কিমান 18টা আৰু পৰ্যায়ৰ সংখ্যা কিমান 7টা ঠিক আছে বৰ্গ আৰু পৰ্যায় মানে কি যিবিলাক থিয় শাৰী হেবিলাকক কৈছো আমি বৰ্গ যিবিলাক পথালি শাৰী হেবিলাকক আমি কি বুলি কৈছো পৰ্যায় ওকে দেন এতিয়া এৰেঞ্জমেন্টত কি কৰা হৈছে এৰেঞ্জমেন্টত কেনেকুৱা ধৰণে কি কৰা হৈছে এৰেঞ্জমেন্টত কেনেকুৱা ধৰণে কি কৰা হৈছে যদি চোৱা তেতিয়াহলে দেখিবা যে ইয়াত যিখিনি সমান সংখ্যক কক্ষ থকা মৌল এটা কক্ষৰ কনসেপ্টটো আমি জানিব লাগিব ইয়াত যে সমান সংখ্যক কক্ষ যাৰ আছে হিহতক একেলগে ৰখা হৈছে দেন একেটা বৰ্গত কোনবিলাকক ৰখা হৈছে তাৰ মানে একেটা পৰ্যায়ত কাক ৰখা হৈছে যাৰ কক্ষ সমান এটা কক্ষ থকা কিটা একেটা পৰ্যায়ত দেন দুটা কক্ষ থকাখিনি একেটা পৰ্যায়ত তাৰ পিছত যিমানখিনি আছে মৌল সেইখিনি সবৰে কি আছে দুটা কক্ষ সেই গোটেইখিনি কি থাকিব দুটা কক্ষ থাকিব এনেকৈ বুজিছানে
দুটা কক্ষ থকাবিলাক এনেকৈ কি আছে সেকেন্ড পিৰিয়ডটোত আছে বা সেকেন্ড পৰ্যায়টোত আছে সেকেন্ড পৰ্যায়টোত আছে তেনেকৈ তৃতীয় যেটো পৰ্যায় আহিছে তাত কি হ'ব যাৰ এনেকুৱা তিনিটা সেল থাকে হেবিলাক তৃতীয় পৰ্যায়ত আছে এতিয়া প্ৰথম কথাটো বুজি লোৱা যে ইয়াত এই যে আমি সেল বিলাকৰ কথা কৈছো এইবিলাক মনত আছে নে তোমালোকৰ সেই কথাটো কিন্তু ৰিপিট কৰি লোৱাটো প্ৰয়োজন যদি তোমালোকৰ মনত নাই ঠিক আছে সো এইবিলাক কি আছিল সেল বিলাক আমি পাইছিলো কে এল এম এন এনেকৈ সেল বিলাক যে পাইছিলো ক্লাস 9 ত থাকোতে সো এইবিলাকত আমি কি কৰিছিলো ইলেক্ট্ৰনৰ এৰেঞ্জমেন্ট কৰিছিলো 1 2 3 4 5 6 7 সেকেন্ড পৰ্যায়ত 8টা থাকিব এইটো কেনেকৈ হয় এতিয়া কি কাৰণত হয় আমি বুজি লম প্ৰথমতে অকমান ঠিক আছে সো আমি ক্লাস 9 ত থাকোতে এটা ফৰ্মুলা পাইছিলো 2n স্কয়াৰ যে ইলেক্ট্ৰনীয় বিন্যাস লিখোতে আমি কি ফলো কৰিম 2n স্কয়াৰ ফৰ্মুলা হল আৰু লগতে আৰু এটা কথা আমি মনত ৰাখি লৈছিলো যে বহিঃ কক্ষবোৰত এনেকুৱা যেটো বহিঃ কক্ষ একেবাৰে বাহিৰত থকা যেটো কক্ষ তাত কিন্তু কেতিয়াও 8টাতকৈ ইলেক্ট্ৰন বেছি থাকিব নোৱাৰে এই বাহিৰত থকা কক্ষটোত কিন্তু কেতিয়াও 8টাতকৈ বেছি ইলেক্ট্ৰন ৰাখিব নোৱাৰে আমি সেইটো শিকি লৈছিলো ক্লাস 9 ত থাকোতে আৰু ইয়াক আমি কি বুলি কৈছিলো বোৰ-বাৰী থিওৰিম এটোত কি হয় 2n স্কয়াৰ মানে কি হয় এতিয়া 2 * n স্কয়াৰ বুলি কওঁতে আমি কি কৰিম এই n ৰ জেগাত আমি যেটো সেলৰ নাম্বাৰ হেতু বহাম তাৰমানে এই 1 নম্বৰ সেলটোত কিমানটা ইলেক্ট্ৰন সোমাব পাৰে এটা সেলত কিমানটা ইলেক্ট্ৰন সোমাব পাৰে 1 নম্বৰ সেলটোত হেতু চাবৰ কাৰণে আমি কি কৰিম ইয়াৰ জেগাত আমি 1 বহাম সো কি হ'ব 2 = 2 তাৰমানে প্ৰথম সেলটোত ম্যাক্সিমাম দুটা ইলেক্ট্ৰনই সোমাব পাৰে সো প্ৰথম সেলটোত কি হ'ব পাৰে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন সোমাব পাৰে প্ৰথম সেলটোত ম্যাক্সিমাম দুটা ইলেক্ট্ৰনই সোমাব পাৰে সো সেই কাৰণে কি হৈছে সোৱা প্ৰথম যিকেটা মৌল আছে প্ৰথম পৰ্যায়ত থকা মৌল কেটাত কি হ'ব বুলি কলো এটা সেল থাকিব দ্বিতীয় পৰ্যায়ত যিকেটা মৌল থাকিব তাত কি হ'ব দুটা সেল থাকিব তৃতীয় পৰ্যায়ত যিখিনি মৌল আহিব তাত কি থাকিব তিনটা সেল থাকিব সবৰে হৈ গল সো এটা পৰ্যায়ত থকা জানে যিখিনি মৌল হেখিনিৰ মাজত সিমিলাৰিটিটো কি বা হিহঁতৰ মাজত মিলটো কি যে হিহঁতৰ সেম নাম্বাৰ অফ কক্ষ থাকিব সমান সংখ্যক কক্ষ থাকিব ঠিক আছে সো সমান সংখ্যক কক্ষ যদি প্ৰথমটোত এটা কক্ষ থাকে প্ৰথম যেটো পিৰিয়ড আছে তাত যদি এটা কক্ষ থাকে আমি এটা কি পালো যে 2n স্কয়াৰ মতে হে ফাৰ্স্ট কক্ষটোত কেটা ম্যাক্সিমাম ইলেক্ট্ৰন সোমাব পাৰে দুটা সোমাব পাৰে সো সেই কাৰণে কি হৈছে তাৰ যেটো প্ৰথম এলিমেন্ট যা যেটো প্ৰথম মৌলটোত এটা ইলেক্ট্ৰন সোমালে হৈ গল দ্বিতীয়টো দুটা সোমালে শেষ আৰু সোমাব পাৰিব নেকি আৰু সোমাব পাৰিব জানো মই কি কলো অলপ আগত যে পাৰমাণবিক সংখ্যা মানে হল প্ৰোটনৰ সংখ্যা আৰু নিউট্ৰেল এটম এটাত প্ৰোটনৰ সংখ্যা ইজ ইকুৱেল টু ইলেক্ট্ৰনৰ সংখ্যা আৰু আমি এই যে পৰ্যায়বৃত্ত তালিকাখনত সজাইছো আমি কোনো আয়ন এৰেঞ্জমেন্ট কৰা নাই আমি কি কৰিছো তাত আমি সব নিউট্ৰেল এটম বিলাকে এৰেঞ্জ কৰিছো নিউট্ৰেল হিচাপে লৈ এৰেঞ্জ কৰিছো হয়নে সো নিউট্ৰেল অৱস্থাত এতিয়া কি হৈছে তাৰ মানে এটা এনেকুৱা মৌলত যত এটা ইলেক্ট্ৰন আছে এটা এনেকুৱা মৌলত যত দুটা ইলেক্ট্ৰন আছে হেকিটাই প্ৰথম পৰ্যায়টোত সজোৱাটো পসিবল হ'ব কাৰণ মই কি বুলি কলো যে প্ৰথম পৰ্যায়ত মাত্ৰ এটা কক্ষ থাকিব দেন দ্বিতীয় পৰ্যায়লৈ আহি গল দ্বিতীয় পৰ্যায় সো দ্বিতীয় পৰ্যায়টো বুজিবলৈ যাওঁতে আমি 2n স্কয়াৰ্ড এতিয়া এই n ৰ জেগাত কি বহাব লাগিব 2 বহাব লাগিব সো 2 * 2 স্কয়াৰ বহাই দিলে কি 8 তাৰ মানে সেকেন্ড সেলটোত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে 8টা ইলেক্ট্ৰন থাকিব পাৰে এতিয়া আমাৰ প্ৰথম সেলটোটো অলৰেডি কমপ্লিট হৈ গল হয় নহয় হাইড্ৰোজেন হিলিয়াম দুটাই কমপ্লিট হৈ গল হাইড্ৰোজেনত এটা ইলেক্ট্ৰন ইয়াত দুটা দি দিলু ফাৰ্স্ট সেল কমপ্লিট মানে হেতু পিৰিয়ড কমপ্লিট দেন সেকেন্ডলৈ আহি গলো সেকেন্ডত আহি গলত কি হৈ গল আগৰ পৰাটো এইকেইটা ফিল আপ হৈয়ে আছে হয়নে সবতে এইটো ফিল আপ কৰি ললো এই দুটাটো অলৰেডি আগৰ পৰ্যায়টোত ফিল আপ হৈ গল সবৰে ফিল আপ কৰি লৈছো ওকে দেন এতিয়া এই যেটো সেকেন্ড সেল আছে হেতু আমি কমপ্লিট কৰিম কেনেকে ইয়াত হল এটা ইয়াত দুটা কেটা ম্যাক্সিমাম যাবগে পাৰিব 8টা লৈকে যাবগে পাৰিব ইয়াত হল 3টা ইয়াত 4টা ইয়াত 5টা ইয়াত 6টা থাকিব পাৰিব
হৈ গ'ল ইয়াত 7টা এটাকে ইলেক্ট্ৰন বাঢ়ি গৈ আছে ইয়াত 8টা থাকিব পাৰিব কেলে এটাকে ইলেক্ট্ৰন বহাই গৈ আছো মই কেলে এটাকে ইলেক্ট্ৰন বহাই গৈ আছো কি কলো যে আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজাইছো আমি সো এটা এটাকে পাৰমাণৱিক সংখ্যা বাঢ়ি গৈ আছে পাৰমাণৱিক সংখ্যা বাঢ়ি গৈ আছে মানে কি এটা এটা প্ৰোটন বাঢ়ি গৈ আছে এটা এটা প্ৰোটন বাঢ়ি গৈ আছে মানে কি এটা এটা ইলেক্ট্ৰন বাঢ়ি গৈ আছে কাৰণ প্ৰোটনৰ সংখ্যা ইকুৱেল টু ইলেক্ট্ৰনৰ সংখ্যা সেইকাৰণে আমি ইলেক্ট্ৰনখিনিক এনেকৈ ডিস্ট্ৰিবিউট কৰিছো ঠিক আছে এনেকৈ ডিস্ট্ৰিবিউট কৰিছো তাৰ পিছত আৰু তললৈ যদি গৈ থাকো হে একেটা ধৰণেই ইয়াত ডিস্ট্ৰিবিউট হৈ গৈ থকা দেখিবা খালি আমি লগত মনত ৰাখিব লাগিব কি যে বহিক কক্ষটোত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে সেই কাৰণে এই 3 নম্বৰটো যেতিয়া আহি যাব 3 নম্বৰটো যেতিয়া আমাৰ আহি যাব দেখিবা 3 নম্বৰটোত কি হ'ব 3টা সেল আহিব 3 নম্বৰটোত আহিব কি 3টা সেল আহিব ঠিক আছে ভিডিওটো অকমান দীঘল হ'ব পাৰে কিন্তু এইটো ভিডিও যদি ভালকৈ চোৱা আগৰ যদি কনসেপ্ট বিলাকো তুমি ধুনিয়াকৈ ক্লিয়াৰ কৰি থৈছা তেতিয়াহলে তোমাৰ এইখিনি ডাউট থাকি যাব নোৱাৰে ঠিক আছে সো এই যেটো এফালৰ পৰা এফালে মই কমান নাই সৰুকৈ আঁকিব লাগে অকমান মোৰ অকাটোত বাৰু সৰু ডাঙৰ হৈ গৈছে মই মিলাই লৈছো এবাৰ এনেকুৱা হৈ গ'ল এই তলে তলে ভাবিবা দেই মই অকোতে অকণমান ইফাল ইফাল হৈছে ইয়াৰ পুনে পুনে এইটো আছে ইয়াৰ পুনে পুনে এইটো ইয়াৰ পুনে পুনে এইটো থাকিব লাগিছিল পুনে পুনে থাকিব লাগিছিল দেই যদি চোৱা তোমালোকে দেখিবা যে আমাৰ এতিয়া কি হৈছে ইয়ালৈকে কি ফিল আপ হৈ গ'ল 2,8 লৈকে ফিল আপ হৈ গ'ল হয়নে 2,8 লৈকে ফিল আপ হৈ গ'ল সো ইয়াত আমি 2,8 টো ফিল আপ কৰি লৈছো ইয়াত আমি 2,8 টো ফিল আপ কৰিলো 2,8 ফিল আপ কৰিলো এটা তাৰ পিছত কি হ'ব 2,8 লৈকে ফিল আপ হোৱাৰ পিছত 2,8 লৈকে তো ইয়াত ফিল আপ হৈ আছে হেবিলাক কি হয় এটমৰ সংখ্যাই ইলেক্ট্ৰনৰ সংখ্যা সো সেইকাৰণে এনেকৈ গৈ আছে ওকে সো সেইকাৰণে এনেকৈ গৈ আছে এতিয়া নেক্সট কি হ'ব ইয়াত আহিব এটা ইলেক্ট্ৰন ইয়াত তো বাকিখিনি 2,8 টো ফিল আপ হৈ আছে 2,8 টো যে ফিল আপ হৈ আছে হেতু মনত ৰাখি লোৱা প্ৰত্যেকটো ক্ষেত্ৰত অলৰেডি লিখি নাথাকো সো বাহিৰৰ সেলত কি আহিব ইয়াত দুটা আহি গ'ল ইলেক্ট্ৰন ইয়াত 3টা আহি গ'ল এটা বাঢ়ি গ'ল হয়নে ইয়াত 4টা আহি যাব ইয়াত 5টা আহি যাব ইয়াত 6 ইয়াত 7টা ইয়াত 8টা ইয়াত আমি 8তে ৰৈ দিম ইয়াত আমি 8তে ৰৈ দিম 3 নম্বৰ যেটো পৰ্যায় হয় তাতো আমি 8তে ৰৈ দিম কিয় ৰৈ দিম জানানে কাৰণ 2n স্কয়াৰ যদি ফৰ্মুলাটো আমি এপ্লাই কৰো দেখিম যে 2 * 3 স্কয়াৰ হলে এটো 18 হৈ যায় কিন্তু লগতে আমি এই শৰ্তটো মনত ৰাখি চলিব লাগিব যে বহিক কক্ষত 8টাতকৈ বেছি হ'ব নোৱাৰে এতিয়া ইয়াত 3 নম্বৰ সেলটো এটো বহিক কক্ষ সো সেই কাৰণে ইয়াত কি কৰিব নোৱাৰো আমি 8টাতকৈ বেছি দিব নোৱাৰো যেটো কাৰণে এই 3 নম্বৰ যেটো কক্ষ হয় তাতো কি থাকে টোটাল কিমানটা এলিমেন্ট থাকিব পাৰিব তেতিয়া হলে 8টা এলিমেন্ট থাকিব পাৰিব এটা ইলেক্ট্ৰন বাঢ়ি যোৱা মানে কি তাত এটা পাৰমাণৱিক সংখ্যা বাঢ়ি গৈছে আৰু এটা নতুন এলিমেন্ট এড হৈ গৈছে হয়নে সো সেই কাৰণে এনেকুৱা ধৰণৰ হয় কথাটো কিন্তু এই হিলিয়ামটোক লিখোতে আমি ইয়াত নিলিখি পিনি হিলিয়ামটো ইয়াত লেখা হয় যদি পিৰিয়ডিক টেবুলখন চোৱা তেলে দেখিবা যে হিলিয়ামটো থাকে এইফালে এটাহে কক্ষ হ'ব হিলিয়ামটো থাকে এইফালে সো হিলিয়াম এইফালে থকাৰ কাৰণটো কি কাৰণ হিলিয়ামৰ প্ৰপাৰ্টি এই নোবেল গেছৰ লগত মিলে আমি কম এতিয়া কথাটো ঠিক আছে
চাম এতিয়া কথাটো কি চাম এতিয়া কথাটো মেইন কথাটো আমি ইয়াত কি দেখিলো যে এই মৌলবিলাকক যেতিয়া ডিস্ট্ৰিবিউট কৰা হৈছে পৰ্যায়বিলাকত কিহৰ ভিত্তিত ডিস্ট্ৰিবিউট কৰা হৈছে একেটা পৰ্যায়ত থকা মৌলবিলাকৰ কি সমান কক্ষৰ সংখ্যা সমান হল কক্ষৰ সংখ্যা সমান আৰু তাত ফিল আপ কৰোঁতে কক্ষবিলাক কি ৰুল ফলো কৰা হৈছে 2n স্কয়াৰ ৰুলটো ফলো কৰা হৈছে লগত এইটো মনত ৰখা হৈছে যে বহি কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন হ'ব নোৱাৰে আৰু তেনেকৈ আমি দেখিলো যে সেই হিচাপত যদি এনেকৈ এলিমেন্টবিলাকক পুট কৰা যায় তেতিয়াহ'লে প্ৰথম যেটো আমাৰ পিৰিয়ড হয় বা পৰ্যায় হয় তাত দুটা মৌল থকাটো পসিবল সেকেন্ডটোত 8টা মৌল থকাটো পসিবল দুটা ইলেক্ট্ৰন ইয়াত কমপ্লিট হৈ গ'ল তাৰ পিছত বাহিৰত দিউতে ইয়াত নতুনকৈ 8টা এলিমেন্ট এড হ'ল তেনেকৈ ইয়াত আকৌ নতুন 8টা এলিমেন্ট এড হ'ল ঠিক আছে থাৰ্ডটো আমি কি দেখিলো 8টা তো থাৰ্ডটোত 8টা হোৱাৰ কাৰণটো আমি কি বুজি পালো যে ইয়াত যদিও 3 নম্বৰ কক্ষত 18টা থকাটো পসিবল হয় কিন্তু যদি বহি কক্ষ হয় হি তেতিয়াহলে তাত 8টাহে থাকিব পাৰে সো সেই কাৰণে কি হয় 3 নম্বৰটো এনেকৈ আলটিমেটলি থাকুতে কি থাকিব 8টা এলিমেন্টে থাকিব 3 নম্বৰ পৰ্যায়তো 8টা এলিমেন্ট থকাৰ কাৰণটো কেতিয়াবা ব্যাখ্যা কৰিবলৈ আহিব পাৰে তো কাৰণটো হল এইটোৱে যে 2n স্কয়াৰ মতে তাত যদি 18টা ইলেক্ট্ৰন থাকিব পাৰে কিন্তু আমি জানো যে বহি কক্ষত 8টাতকৈ ইলেক্ট্ৰন বেছি থাকিব নোৱাৰে সেই কাৰণে কি হয় 3 নম্বৰ পৰ্যায়ত বা তৃতীয় পৰ্যায়ত মৌলৰ সংখ্যা 8টাই থাকে ঠিক আছে এতিয়া এইখিনি আৰু এটা কথা আমি মনত ৰাখি যাম পিছলে আমাক লাগিব যে এটা বৰ্গত থকা মৌলবিলাকৰ মাজত মিলটো কি এতিয়া আমি কি দেখিলো যে এটা বৰ্গত থকা মৌলবিলাকৰ মাজত মিলটো কি যে হিহঁতৰ প্ৰত্যেকৰে বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান এটোত যদি চোৱা দেখিবা যে বহি কক্ষত এটা ইলেক্ট্ৰন আছে আৰু এটোত দেখিবা যে বহি কক্ষত কি আছে দুটা ইলেক্ট্ৰন আছে হল এটো বৰ্গ যদি চাই দিয়া দেখিবা যে বহি কক্ষত তিনটা ইলেক্ট্ৰন আছে সবৰে বহি কক্ষত কি আছে তিনটা ইলেক্ট্ৰন আছে সবৰে বহি কক্ষত তিনটা ইলেক্ট্ৰন আছে হল এইটো বৰ্গ যদি চাই দিয়া তেতিয়াহলে দেখিবা যে সবৰে বহি কক্ষত 4টা ইলেক্ট্ৰন আছে সো আটাইকেইটা চালে এটোই দেখিবা যে একেটা বৰ্গৰ অন্তৰ্ভুক্ত মৌলবোৰৰ বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান হল একেটা বৰ্গৰ অন্তৰ্ভুক্ত মৌলবিলাকৰ বহি কক্ষত ইলেক্ট্ৰনৰ সংখ্যা সমান হল হেতুই হল হিহঁতৰ মাজত সিমিলাৰিটি একেটা বৰ্গত থকা মৌলবিলাকৰ বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সমান এইটো হল এই যিখন আধুনিক পৰ্যায়বৃত্ত তালিকা সেই আধুনিক পৰ্যায়বৃত্ত তালিকাখন নিৰ্মাণ কৰোতে মানি চলা এটা নিয়মটো কি যে একেটা বৰ্গৰ অন্তৰ্ভুক্ত ভালকে লিখিবা দেই মই হ্যান্ডৰাইটিংটো বেয়া হৈছে মৌলবোৰৰ বহি কক্ষত সমান ইলেক্ট্ৰন থাকে সমান ইলেক্ট্ৰন থাকে কিন্তু যেহেতু আমি গম পালো যে প্ৰথম পৰ্যায়ত এটা কক্ষ থকা বিলাকক খোজোৱা হৈছে সেকেন্ড পৰ্যায়ত দুটা কক্ষ থকা বিলাকক খোজোৱা হৈছে সো তেনেকে চাওতে আমি যদি এটা গ্ৰুপত চাই দিও এটা বৰ্গত চাই দিও আমি কি দেখিছো যে এটাকৈ কক্ষৰ সংখ্যা বৃদ্ধি পাইছে ওপৰৰ পৰা তললৈ এটা কক্ষ বৃদ্ধি পাইছে ইয়াত এটাই কক্ষ আছে ইয়াত দুটা ইয়াত তিনটা সো এটা কক্ষৰ সংখ্যা বৃদ্ধি পাইছে তেনেকে আমি পৰ্যায়টোত কি দেখিলো পৰ্যায়টোত থকা মিল কি দেখিলো যে একেটা পৰ্যায়ৰ অন্তৰ্ভুক্ত মৌলবোৰৰ সমান সংখ্যক কক্ষ থাকে মানে সমান কক্ষ থকা বিলাকক একেটা পৰ্যায়ত ৰাখিছে আৰু সমান সংখ্যক ভ্যালেন্স ইলেক্ট্ৰন থকা বা বহি কক্ষত সমান ইলেক্ট্ৰন থকা যোজক ইলেক্ট্ৰন সমান থকা এই বহি কক্ষত থকা ইলেক্ট্ৰন বিলাকক আমি যোজক ইলেক্ট্ৰন বুলি কওঁ কেলে কওঁ আমি হেয়াও অলপ পিছত গম পাম এতিয়ালৈকে আমি এই বুলি মনত ৰাখিলে হ'ল বহি কক্ষত থকা তাৰ মানে একেবাৰে বাহিৰত থকা সেলটোত সমান ইলেক্ট্ৰন থাকে হল একেটা পৰ্যায়ৰ মৌলবোৰৰ কি থাকে সমান সংখ্যক কক্ষ থাকে এতিয়া এইখিনিলৈকে বুজি পোৱাৰ পিছতে আমি একদম সহজকে এটা কথা বুজি পাই যাম যে আমি যে পঢ়িছিলো
যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনক হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থান দিব পৰা নগৈছিল কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাখন যিখন তোমালোকে কিতাপত দেখিবা এতিয়া একচুৱেলি আধুনিক পৰ্যায়বৃত্ত তালিকাটো আমি যদি চাওঁ যে ইউ হেলাইডৰ নিচিনা ধৰ্ম দেখুৱা আৰু সেই তোমাৰ যিখিনি এলকালি মেটেল সেইখিনিৰ নিচিনা ধৰ্ম দেখুৱাটো এতিয়াও আছে হাইড্ৰজেনৰ কিন্তু এই আধুনিক পৰ্যায়বৃত্ত তালিকাত কি কৰা হৈছে একে সংখ্যক ইলেক্ট্ৰন থকা বহিঃকক্ষত সমান সংখ্যক ইলেক্ট্ৰন থকাবিলাকক যেহেতু একেটা বৰ্গত অন্তৰ্ভুক্ত কৰা হৈছে সেইকাৰণে হাইড্ৰজেনক কি কৰা হৈছে এই প্ৰথম বৰ্গটোৰ ওপৰতে তাক স্থান দিয়া গৈছে কিন্তু তোমালোকে ভালকৈ চালে দেখিবা যে এতিয়াও তাক কিন্তু একদম লগাই দিয়া নাই গম পাইছানে এতিয়াও যদি তোমালোকে চোৱা ভালকৈ চালে দেখিবা যে তাক এতিয়াও কি কৰা নাই কিন্তু তাক লগাই দিয়া নাই অকনমান গ্যাপ এটা মেইনটেইন কৰি ৰাখিছে দেখিছানে অকনমান গ্যাপ এটা মেইনটেইন কৰি ৰাখিছে এতিয়াও তাত অকনমান কনফিউজন এটা আছে যে হাইড্ৰজেন এনেকুৱা এটা মৌল যি এটা ইলেক্ট্ৰন এৰি প্ৰোটনো গঠন কৰিব পাৰে সোডিয়াম পটাছিয়ামৰ নিচিনা হাইড্ৰজেন এনেকুৱা এটাও মৌল হয় যে হি এটা ইলেক্ট্ৰন গ্ৰহণ কৰি এই ইহঁতৰ নিচিনা এইখিনি নিচিনা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন হেলোজেন বিলাকৰ নিচিনা ধৰ্মও দেখাব পাৰে সেইটো এতিয়াও আছে সো এইকাৰণে কি কৰা হৈছে হাইড্ৰজেনটো অকনমান সেপাৰেটলি লিখা হৈছে তথাপিতো প্ৰথম বৰ্গৰ ওপৰত কিয় স্থান দিব পৰা গৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মতে কাৰণ আধুনিক পৰ্যায়বৃত্ত তালিকাত সমান সংখ্যক বহিঃ ইলেক্ট্ৰন থকা মৌলবিলাকক একেটা বৰ্গত সজোৱা হৈছে ঠিক আছে একেটা বৰ্গত সজোৱা হৈছে তাত আকৌ আহিল এটা কেনা কি কেনা আহিল আমি সব বুজি যাব লাগিব কিন্তু কথাবিলাক কেনাটো কি আহিল যে তোমালোকৰ এইটোত আহি যাব পাৰে ডাউট যে তেতিয়াহলে হিলিয়ামক এফালে কিয় থলো তেতিয়াহলে হিলিয়ামৰটো দুটা আছিল সো হেতু হিচাপত হিলিয়াম কোড থাকিব লাগিছিল এই দ্বিতীয় বৰ্গটো থাকিব লাগিছিল কিন্তু হিলিয়ামক কোড ৰখা হৈছে এই 18 নম্বৰ বৰ্গৰ একেবাৰে ওপৰত তো হিলিয়ামক 18 নম্বৰ বৰ্গৰ একেবাৰে ওপৰত ৰখাৰ কাৰণটো কি কাৰণ এই 18 নম্বৰ বৰ্গটো হল সম্ভ্ৰান্ত গেছ এই 18 নম্বৰ বৰ্গটো হল সম্ভ্ৰান্ত গেছ যাৰ বহিঃকক্ষ সম্পূৰ্ণৰূপে ফিল্ড আপ হৈ থাকে বা বহিঃকক্ষ সম্পূৰ্ণ হৈ থাকে হলনে বহিঃকক্ষ সম্পূৰ্ণ হৈ থাকে বুলি কেনে গম পালো কাৰণ ইহঁতৰ প্ৰত্যেকৰে বহিঃকক্ষত 8টা কৈ ইলেক্ট্ৰন থাকে আৰু আমি কি বুলি পঢ়িছো যে বহিঃকক্ষত ম্যাক্সিমাম 8টা ইলেক্ট্ৰনে থাকিব পাৰে সো বহিঃকক্ষবোৰ সম্পূৰ্ণ হৈ থকা বিলাকক সম্ভ্ৰান্ত গেছ বুলি কোৱা হৈছে এতিয়া ইয়াৰ দুটা কক্ষ নাই কিন্তু হে এটা কক্ষত ম্যাক্সিমাম ইলেক্ট্ৰন কিমান হ'ব পাৰে বুলি জানো আমি দুটা তো হেতু হিচাপত কি হৈ আছে হিলিয়ামো সম্পূৰ্ণৰূপে ফিল্ড আপ হৈ আছে সেইকাৰণে হিলিয়ামক কোট ৰখা হৈছে সম্ভ্ৰান্ত গেছৰ ওপৰত স্থান দিয়া হৈছে সম্ভ্ৰান্ত গেছ হিচাপে তাক অধ্যয়ন কৰা হয় এতিয়া মনত ৰাখিব লাগিব এই গোটেইখিনি আলোচনাৰ পৰা এটা কথা যে এই মৌলবিলাকত যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখা হৈছে ইলেক্ট্ৰনীয় বিন্যাস লিখোতে আমি কি ৰুল ফলো কৰিছো যেটো 9ত শিকি আহিছিলো 2n স্কয়াৰ আৰু লগত আমি কি শিকিছো যে বহিঃকক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে এক নম্বৰ পইণ্ট দুই নম্বৰ পইণ্টটো কি হ'ল যে মৌলবিলাকক যেতিয়া এৰেঞ্জ কৰা হৈছে এই আধুনিক পৰ্যায়বৃত্ত তালিকাখনত তাত কি কৰা হৈছে যে যাৰ সমান সংখ্যক কক্ষ আছে হেবিলাকক একেটা পৰ্যায়ত ৰখা হৈছে আৰু সেই হিচাপে ডিস্ট্ৰিবিউট কৰোতে কি হৈছে এই থাৰ্ড যেটো পৰ্যায় হয় তাত কেটা মৌল আহিছে টোটাল 8টা মৌল আৰু মৌলবিলাকৰ কেনেকৈ সংখ্যাবিলাক আহিছে হেতু আমি দেখিলো দেন আমি পিছৰ পইণ্টটো মনত ৰাখিব লাগে যে একেটা বৰ্গৰ অন্তৰ্ভুক্ত মৌলবিলাকৰ কি হয় বহিঃকক্ষত সমান সংখ্যক ইলেক্ট্ৰন থাকে হল যাক আমি যোজক ইলেক্ট্ৰন বুলি কওঁ কিয় যোজক ইলেক্ট্ৰন বুলি কওঁ আমি অলপ পিছত তাক বুজি পাম ঠিক আছে তাক আমি অলপ পিছত বুজি পাম এতিয়া স্লাইডৰ মতে যাওঁচোন স্লাইডত মই কি ৰাখিছো চাই লওঁ অকনমান হয়নে ওকে সো মৌলবোৰৰ স্থান আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থান দুনিয়াকে এটা টপিক লিখা আছে দেখিছা সো ইয়াত কিছুমান মৌলৰ কি আছে বেলেগ বেলেগ নাম আছে কেনেকুৱা বেলেগ বেলেগ নাম আছে আমি ইয়াৰ কোনখিনি বস্তু মনত ৰাখিব লাগিব সেইবিলাক কথা এতিয়া প্ৰথম কথা স্থানৰ কথাটো যে আহি গ'ল সেই স্থানৰ কথাটোত আমি এটা কথা একদম সহজকৈ বুজি পালো যে হাইড্ৰজেনটো কেলে ইয়াত প্লেস কৰিলো হয়নে এই মাত্ৰ মই আলোচনা কৰিলো হাইড্ৰজেনক কিয় তাত প্লেস কৰিলো কাৰণ আধুনিক পৰ্যায়বৃত্ত তালিকাত বহিঃকক্ষত সমান ইলেক্ট্ৰন থকা যিবিলাক মৌল হয় সিহঁতক একেটা বৰ্গৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু হেতু হিচাপত হাইড্ৰজেনক প্ৰথম বৰ্গত ৰখা হৈছে প্ৰথম বৰ্গৰ ওপৰত লগাই দিয়া নাই কিন্তু এতিয়াও দেন এই কিন্তু হিলিয়ামক লৈ যেটো কনফিউজন হ'ব পাৰে হেতু মই তোমালোকক অলৰেডি ক্লিয়াৰ কৰি দিলো যে হিলিয়ামক ইয়াত কিয় ৰখা হৈছে কাৰণ ই সম্ভ্ৰান্ত গেছ এটা তাৰ বহিঃকক্ষ ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ আছে তাৰ এটাই কক্ষ বহিঃকক্ষ বুলি বেলেগকৈ নাই কিন্তু হেতু ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ আছে সো সেই হিচাপত ইয়াক ইহঁতৰ লগত ৰখা হৈছে ওকে
দেন আমি কি মনত ৰাখিব লাগিব এইখিনি এইটো গ্ৰুপ আমি মনত ৰাখিব লাগিব অলপ ঠিক আছে ফাৰ্ষ্ট গ্ৰুপ সেকেন্ড গ্ৰুপ আমি এতিয়া অকনমান মনত ৰাখিবলগীয়া হয় এইকেইটাৰ পৰা আমাক কোৱেশ্চন সুধিব পাৰে ধেই তোমালোকক অথালি পথালিকে ইয়াৰ পৰা কোৱেশ্চন নুহুধে ঠিক আছে সো এই যেটো পাৰ্ট হয় ইয়াক এছ ব্লক এলিমেন্ট বুলি কোৱা হয় তোমালোকে পিছত পাবা হল এতিয়া তোমালোকক কোনো প্ৰয়োজন নাই কাৰণ সেই কনসেপ্টখিনিয়ে তোমালোকৰ এতিয়া নাই ওকে আৰু ইহঁতৰ পৰা তোমালোকৰ কোৱেশ্চন অকমান আহিব পাৰে কেতিয়াবা মেইনলি তোমালোকে কি কৰিব লাগিব 20টা মৌল প্ৰথমৰ পৰা 20টা মৌল মুখস্থ কৰিব লাগিব একদম ক্যালসিয়ামলৈকে এতিয়া 10ৰ হিচাপত তোমালোকে সেইখিনি মনত ৰাখিব লাগিব যি সায়েন্সত লম বুলি ভাবিছা হিয়তি অলপ বেছিকে মনত ৰাখি থব পাৰা এইখিনি মুখস্থ কৰিব পাৰা ঠিক আছে সো এইবিলাক মনত ৰাখিবৰ কাৰণে কিছুমান নিমনিক্স আছে তোমালোকে ইউটিউবত সাৰ্চ কৰিলেও পাবা আমাক কিন্তু এইবিলাক নিমনিক্স শিকোৱাও নাছিল একদম টু বি ফ্ৰেঙ্ক এণ্ড টু বি অনেষ্ট আমি নিজেই কষ্ট কৰি মুখস্থ কৰিছিলো এইবিলাক মুখস্থ কৰোতে বাট এইবিলাক পোৱা যায় ইউটিউবত চালে মই ইউটিউব চাই মিলি পিছত এইবিলাক শিকিছো নিমনিক ষ্টুডেণ্টক শিকাবৰ কাৰণে বাট ইজি হয় অকনমান কিছুমান ইউজ কৰিলে আৰু এইবিলাক মোস্টলি হিন্দীতে তোমালোকে পাবা যেনেকৈ এইটো দেখিবা যে ইয়াত হেলি না কি ৰব সে ফৰিয়াদ সেই লাইনটোৰ লগত মিলোৱা হয় হে লি না কি ৰব সে ফৰিয়াদ তাৰ মানে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম সেইকেইটাক তোমালোকে তেনেকৈ মনত ৰাখিব পাৰা এইটো এটা এনেকুৱা ধৰণৰ লাইন এটা আছে যে বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰাজি হলে ধনী বাপেক পিতেকে কি বিচাৰিছে কাৰো বিচাৰিছে স্কুটাৰো বিচাৰিছে বাপেকে দিবলৈ ৰাজি হৈ গৈছে গম পাইছানে সো হেতু তেনেকুৱা এটা লাইন হলনে সেইবিলাক আৰু মই লিখি নিদু বা নোটছতো নাথাকে তোমালোকে নিজে মনত ৰাখিব লাগিব মই কওঁতে শুনি ল'বা অকমান লাগিলে ৰিপিট কৰি চাই দিবা ঠিক আছে সো এইটো গ্ৰুপো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় কেতিয়াবা এইবিলাকৰ পিৰিয়ডিক ট্ৰেন্ড যিবিলাক পৰ্যায়বৃত্ততা সেইবিলাকৰ ওপৰত কেতিয়াবা কোৱেশ্চন অহাৰ চান্স থাকে খুব ৰেয়াৰ ওকে দেন তোমালোকে কি মনত ৰাখিব লাগিব আৰু যে এইখিনি হল অতিকে ধাতু ঠিক আছে এইখিনি হল অতিকে ধাতু আৰু এইখিনি হল অতিকে অধাতু এফালে থকাখিনি হল অধাতু যিমানে এফালে গৈ থাকিম আমি অধাতুখিনি পাম এইখিনি অধাতুই নৰমালি হল এইখিনি হল পিওৰলি অধাতুখিনি এতিয়া এই ধাতু আৰু অধাতুৰ মাজত এই জিগজেগ লাইনডাল আছে দেখিছা বেকাবেকি এনেকুৱা সো এই জিগজেগ লাইনডালত যিখিনি আছে এইখিনি হল ধাতু কল্প মেটেলয়েড যিখিনি ধাতুৰ দৰেও ধৰ্ম দেখুৱায় অধাতুৰ দৰেও ধৰ্ম দেখুৱায় ধাতু আৰু অধাতুৰ মাজতেই হয় ইহঁতক মনত ৰাখিবলৈ ধুনীয়া অসমীয়া কাহিনী এটা আছে যে ধাতু আৰু অধাতু দুটা ওলোটা হয় সো ধাতু আৰু অধাতুখিনিৰ মাজত এবাৰ হৈ গ'ল কাজিয়া দুৰ্ঘুৰ কাজিয়া মাৰপিট হল ইহঁতি যেনে তেনে পলাই মেলিহে বাচিছে মাৰ নোখোৱাকৈ বাচিছে আৰু প্ৰথমতে সো ইহঁতি কি বুলি কৈছে বাচি আহি যে বাচি আছু সব যেনে তেনে পলাই তাৰমানে যেনে তেনে পলাই সব বাচিছে আৰু সো বাচিটো কেনেকৈ হ'ল বাটোত আহি গ'ল বোৰন চিটোত আহি গ'ল সিলিকন আছুটোত আহি গ'ল আৰ্ছেনিক সবটোত আহি গ'ল এণ্টিমনি যেনে জাৰ্মেনিয়াম তেনে টেলুৰিয়াম পলাই পলনিয়াম সো এইকেইটা মনত ৰাখিবলগীয়া এইকেইটাৰ পৰা কেতিয়াবা কুৱেশ্যন আহিব পাৰে ধৰি লোৱা তোমাক ধাতু কল্প কেইটামানৰ নামেই সুধিলে যেনিবা বা তিনিটাৰ নাম দি দিলে বাকী কেইটাৰ নাম সুধিলে তো তেতিয়া তুমি লিখিব পাৰিব লাগিব সো সেইকাৰণে এই স্পেচিফিক কিছুমান গ্ৰুপ ইম্পৰ্টেণ্ট হয় যিবিলাকৰ পৰা তোমালোকৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় আৰু এই যিখিনি এছ ব্লক আৰু এই যিখিনি পি ব্লক এইফালে এই যিটো ব্লক আছে দেখিছানে বিল্ডিং এটা ব্লকৰ নিচিনা এইটো এইফালে এটা ব্লক এইটো খাৰা হৈ আছে এফালে এটা এইটো ব্লক খাৰা হৈ আছে এইটো পি ব্লক বুলি কোৱা হয় আৰু এইখিনিক পিছলৈ পাবা যে এইখিনিক ৰিপ্ৰেজেণ্টেটিভ এলিমেণ্ট বুলি কোৱা হয় এইখিনিয়ে মোষ্টলি ৰিয়েকশ্যনছবিলাক দেখায় ইম্পৰ্টেণ্ট হয় বেছি আটাইতকৈ হল আৰু এতিয়া সেইবিলাক তোমালোকে অলপ পিছতে পাবা ফাৰ্ষ্ট ইয়েৰত পাবা এতিয়া ইমানবিলাক আমাক নালাগে কিছুমান ইম্পৰ্টেণ্ট গ্ৰুপ আৰু আমি মুখস্থ ৰাখিম যেনেকৈ কি মনত ৰাখিম এই হেলোজেনখিনি তোমালোকে মনত ৰাখিব লাগিব এইখিনি কোৱা হয় হেলোজেন যি এটা ইলেক্ট্ৰন পালে কমপ্লিট হৈ যায় ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন হল ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন এষ্টানিনটো তোমালোকৰ ইমান ইউজ নহয় হেলোজেন বুলি ক'লে আমাক এইকেইটাই বেছিকৈ দৰকাৰ হ'ব ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন সো এইটো মনত ৰখাও তেনেকুৱা নিমনিক্স এটা আছিল ওকে অকণমান টেকনিকেল ইছ্যু আহি গ'ল মাজত আমি আৰু এটা গ্ৰুপ মনত ৰাখিবলগীয়া গ্ৰুপ হ'ল এইটো হেলোজেন্স ঠিক আছে সো এই হেলোজেন্সখিনি এইটো কাৰণে ইম্পৰ্টেণ্ট যে ইহঁতৰ বহুত ৰিয়েকশ্যন তোমালোকে পাই থাকিবা এতিয়া ক্ল'ৰিনটোতো পালাই তোমালোকে অলৰেডি দেখাই আছোঁ বাৰে বাৰে মই ক্ল'ৰাইড লিখি আছোঁ যে ক্ল'ৰিনে Cl নিগেটিভ আয়ন গঠন কৰে এইটো বাৰে বাৰে পাবা ধাতু অধাতুটো পাবা তেনেকৈ ফ্ল'ৰিন ব্ৰমিন আয়ডিন এইবিলাকো ইম্পৰ্টেণ্ট হয় ইহঁতি কি হয় এটা ইলেক্ট্ৰন পোৱাৰ লগে লগে
ইহঁতি নবল গেছৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন পাই যায় আৰু ইহঁতক কি বুলি কোৱা হয় হেলোজেন এই যিটো গ্ৰুপ এইটোক হেলোজেন বুলি কোৱা হয় আৰু এই এষ্টানিনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় আমাৰ বেছি এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু এইটোক মনত ৰাখিবলৈ আমাৰ এটা নিমনিক্স আছে ফিৰ কাল বাহাৰ আই আন্টি এইবিলাক সব হিন্দীতে আছে মেক্সিমাম ঠিক আছে দেন এই যিটো আমাৰ নবল গেছেছ দিজ আৰ নবল গেছেছ বা সম্ভ্ৰান্ত গেছেছ নবল গেছেছ এইকেইটা হ'ল নবল গেছেছ এতিয়া এই নবল গেছেছ বা সম্ভ্ৰান্ত গেছেছ এইকেইটাও মনত ৰখাটো দৰকাৰ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন মই তেনেকেই মুখস্থ কৰিছিলোঁ কেতিয়াও ইয়াত নিমনিক্স ইউজ কৰি পোৱা নাই বাট আজিকালি ষ্টুডেণ্টছে যিহেতু নিমনিক্স বিচাৰে চ' ইয়াৰ নিমনিক্সটো হ'ল যে হিনা নীনা অৰ কৰিনা কি এক্সৰে ৰঙীন ইয়াত কিটো লুপ্ত থাকিব সেই কিটোক লৈ ইয়াত কোনো মূল্য নাই গতিকে তোমালোকে এইখিনি সেই নিমনিক্সটো মনত ৰখাৰ লগতে কিন্তু ইয়াৰ চিম্বলবিলাক মুখস্থ থাকিব লাগিব নহ'লে গোটেই খেলি মেলি হৈ যাব নহ'লে গোটেই খেলি মেলি হৈ যোৱাৰ চান্স আছে হিনা নীনা অৰ কৰিনা কি এক্সৰে ৰঙীন কি তাকো কি বিচাৰি ফুৰিবা ঠিক নাই গতিকে সেইটো জাষ্ট চেণ্টেন্সটো পূৰ কৰিবলৈহে ইয়াত কিটো আছে এক্সৰে ৰঙীন বা জেৰক্স ৰঙীন এটি ৰঙীন জেৰক্স কৰাই লৈছে ইজনীয়ে সিজনীৰ পৰা বুজিলা চ' এইবিলাকৰো আছে তেনেকৈ বেংগন আলু গাজৰ ইন ঠেলা কাশী গয়ে সন্ত প্ৰভু ঠিক আছে দেন নিউজিলেণ্ড পাকিস্তান অষ্ট্ৰেলিয়া সব বেকাৰ উছে টে পো চ' এইবিলাক আছে ধেৰ আছে নিমনিক্স চ' এতিয়া তোমালোকে বেছি মনত ৰাখিব নালাগে এতিয়া ফাৰ্ষ্ট গ্ৰুপটো পাৰিলে মনত ৰাখিবা ছেকেণ্ড গ্ৰুপটো পাৰিলে মনত ৰাখিবা যেন এইখিনিতো মই একদম ইজিলি ক'লোৱে যে কি হ'ল বাচি আছোঁ চব যেনে তেনে পলাই ইজি একদম অসমীয়া হয় মনত ৰাখি থ'ব পাৰিবা এইটো ইম্পৰ্টেণ্ট দেন তোমালোকে এই চিৰিজটো ফ্লৰিন ক্লৰিন ব্ৰমিন আয়ডিন দেন হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইকেইটা তোমালোকে মনত ৰখাটো এতিয়াৰ কাৰণে জৰুৰী প্ৰথম 20টা মৌল একাধিক্ৰমে মনত ৰখাটো এতিয়া তোমালোকৰ কাৰণে জৰুৰী হয় ঠিক আছে চ' এইখিনিয়ে হ'ল যে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলসমূহৰ স্থান ঠিক আছে মৌলসমূহৰ স্থানৰ কথা আমি গম পাই গ'লোঁ লগতে আমি এই কেনেকৈ এৰেঞ্জ কৰা হৈছে সেইখিনিও অলৰেডি আলোচনা কৰি দিলোঁ হয়নে এতিয়া কি আছে এতিয়া এই আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা ধৰ্মৰ পৰিৱৰ্তন তাত প্ৰথমতে আমি কিহৰ বিষয়ে পঢ়িবলৈ লৈছোঁ যোজ্যতা কোনটো ধৰ্মৰ বিষয়ে পঢ়িবলৈ লৈছোঁ আমি যোজ্যতা এতিয়া যোজ্যতা কেনেকৈ নিৰূপণ কৰা হয় যোজ্যতা কেনেকৈ নিৰূপণ কৰা হয় এতিয়া আমি এটা কথা গম পালোঁ যে যিবিলাক সম্ভ্ৰান্ত গেছ বুলি কৈ আছোঁ সেই সম্ভ্ৰান্ত গেছবিলাকৰ কি হয় বুলি মই অকণমান আগত জাষ্ট চমুকে কৈ থৈ গৈছিলোঁ যে সিহঁতৰ বহিঃ কক্ষবোৰ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে এতিয়া এইখিনি সম্ভ্ৰান্ত গেছ চোৱা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন ইহঁতৰ প্ৰত্যেকৰে ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাসবিলাক যদি চোৱা তেতিয়াহ'লে প্ৰথম ইয়াৰটো অকল এটাই কক্ষ আছে সেইকাৰণে কি হৈছে দুটা ইলেক্ট্ৰন হি কমপ্লিট আৰু দেন পিছৰটো কি হৈছে আমি অলৰেডি এটা কথা শিকিলোঁ যে বহিঃ কক্ষত 8টা ইলেক্ট্ৰন থাকে তো সেইটো হ'ল তেনেকুৱা ধৰণেই সব এৰেঞ্জমেণ্ট হ'ব লাগিব চ' তেনেকুৱা ধৰণে যেতিয়া সব এৰেঞ্জমেণ্ট ইয়াত হৈছে তোমালোকে দেখিবা যে নিয়নতো ইয়াত দেখিছা বহিঃ কক্ষত 8টা ইলেক্ট্ৰন দেন আৰ্গন বহিঃ কক্ষত 8টা ইলেক্ট্ৰন ক্ৰিপ্টন বহিঃ কক্ষত 8টা ইলেক্ট্ৰন জেনন বহিঃ কক্ষত 8টা ইলেক্ট্ৰন ৰেডন বহিঃ কক্ষত 8টা ইলেক্ট্ৰন সব এনেকুৱা ধৰণে এৰেঞ্জ হৈছে যাতে তাৰ বহিঃ কক্ষত 8টা ইলেক্ট্ৰন থাকে আৰু লগত কি ফলো কৰিছে 2n স্কয়াৰ ৰুল ফলো কৰিছে এতিয়া কথা হ'ল যে পৰ্যায়বৃত্ত তালিকাখনত থকা বাকি মৌলবিলাকে কি হ'বলৈ বিচাৰে সম্ভ্ৰান্ত হ'বলৈ বিচাৰে এনে সম্ভ্ৰান্ত ৱৰ্ডটো আমি নৰ্মেলি সোসাইটিত শুনিছোনে নাই সম্ভ্ৰান্ত সবে সম্ভ্ৰান্ত হ'বলৈ বিচাৰে নহয় জানো সো এই মৌলবিলাকেও কি কৰিবলৈ বিচাৰে সম্ভ্ৰান্ত হ'বলৈ বিচাৰে যেনেকৈ মানুহে সম্ভ্ৰান্ত হ'বৰ কাৰণে কি কৰিব লাগিব সম্ভ্ৰান্ত বুলি এনে কোনবিলাকক গণ্য কৰে আচলতে যাৰ জ্ঞান আছে সিহঁতকে সম্ভ্ৰান্ত বুলি জ্ঞান কৰিব লাগে আমি হয় নহয় সিহঁতকে আমি সম্ভ্ৰান্ত বুলি ভাবিব লাগে কিন্তু সোসাইটিটো এইটো নচলে যাৰ টকা পইচা থাকে যি ধেৰ ডনেশ্যন দিব পাৰে সিহঁতকে সম্ভ্ৰান্ত বুলি গণ্য কৰে চ' এইটো বেয়া কথা কিন্তু সেইটোৱেতো চলি আছে ঠিক তেনেকৈ এতিয়া সেইটো বাৰু বাদ দিয়া সেইটো কথা আমাক ইয়াত নালাগে আমাৰ এতিয়া সমাজ বিজ্ঞানলৈ নাযাওঁ চ' সাধাৰণ বিজ্ঞানত এই সম্ভ্ৰান্তটো তেতিয়া কি হ'ব মৌলবিলাক সম্ভ্ৰান্ত কেনেকৈ হয় যেতিয়া সিহঁতৰ বহিঃ কক্ষ ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে যেতিয়া বহিঃ কক্ষ ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে সিহঁতি সম্ভ্ৰান্ত বুলি কোৱা হয় সেইকাৰণে বাকীবিলাকে কি হ'বলৈ বিচাৰে সম্ভ্ৰান্ত হ'বলৈ বিচাৰে আৰু বাকীবিলাক মৌলই সম্ভ্ৰান্ত হ'বৰ কাৰণে কি কৰে তাহাঁতৰ ওচৰত থকা সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে ওচৰত থকা সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে এটা ঠিক তেনেকৈ যদি ভাবো তেতিয়াহ'লে হাইড্ৰজেনৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কি 1 এটা ইলেক্ট্ৰন থাকে এটাই কক্ষ তেতিয়াহ'লে সম্ভ্ৰান্ত গেছ কোনটো হয় তাৰ ওচৰত থকা
তাৰ ওচৰত থকা সম্ভ্ৰান্ত গেছ কোনটো হ'ব হাইড্ৰজেনৰ ওচৰতে থকা সম্ভ্ৰান্ত গেছ কোন হিলিয়াম 2 নম্বৰত আছে নম্বৰটো চাব লাগিব তাৰমানে হাইড্ৰজেন আছে 1 নম্বৰত তো তাৰ ওচৰত থকা নোবেল গেছ কি হিলিয়াম হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হাইড্ৰজেনে তাৰ মানে পাবলৈ বিচাৰিব সো হিলিয়ামৰ সমান ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ হাইড্ৰজেনক আৰু কেটা ইলেক্ট্ৰন লাগিব জাস্ট এটা পালেই কি হ'ব হাইড্ৰজেনে হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস পাই যাব গতিকে হাইড্ৰজেনৰ এতিয়া যোজ্যতা কিমান হ'ব তাৰ মানে হাইড্ৰজেনৰ যোজ্যতা হ'ব 1 ঠিক আছে হাইড্ৰজেনৰ যোজ্যতা হেকাৰণে কি হ'ব 1 হ'ব দেন হিলিয়ামটো নোবেল গেছই হয় তাৰ যোজ্যতা কিমান হ'ব 0 যাৰ অলৰেডি বহিকক্ষ ইলেক্ট্ৰনেৰে কমপ্লিট হৈ আছে এইবিলাক চোৱা ইলেক্ট্ৰনীয় ইয়াত আমি বিন্যাসবিলাক দেখাইছো এনেকে হাইড্ৰজেনৰ কি হয় এটা ইলেক্ট্ৰন থাকে হয়নে সো হি আৰু এটা যদি পাই যায় তেতিয়াহলে কি হৈ যাব তাৰ বহিকক্ষটো ইলেক্ট্ৰনেৰে কমপ্লিট হৈ যাব হেকাৰণে হাইড্ৰজেনৰ যোজ্যতা কি হ'ব 1 হ'ব হাইড্ৰজেনৰ যোজ্যতা হ'ব 1 এটা হিলিয়ামৰ এটা কক্ষ থাকে আৰু তাত দুটা ইলেক্ট্ৰন থাকে হি কমপ্লিটে হৈ আছে কমপ্লিট যদি হৈয়ে আছে তেতিয়াহলে আৰু তাত ইলেক্ট্ৰন লুজ কৰাৰ বা ইলেক্ট্ৰন শেয়াৰ কৰাৰ মানে ইলেক্ট্ৰন এৰি দিয়াৰ ইলেক্ট্ৰন কাৰ্বাৰ লগত সমভাগ কৰাৰ বা ইলেক্ট্ৰন কাৰ্বাৰ পৰা লোৱাৰ কোনো টেন্ডেন্সি তাত নাথাকে তেতিয়াহলে তাৰ কি হ'ব যোজ্যতা হ'ব 0 মই এফালে যোজ্যতা বিলাক লিখি গৈছো দেই হাইড্ৰজেনৰ 1 পালো ইয়াৰ 0 পালো দেন লিথিয়ামলৈ আহিলো লিথিয়াম থাকে 3 নম্বৰত লিথিয়াম 3 নম্বৰত থাকে লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হয় 2 1 তে লিথিয়ামৰ ওচৰত নোবেল গেছ কোন আছে 2 নম্বৰ থকাটোৱে হ'ব হিলিয়াম হয় নহয় কাৰণ যদি নিয়নলৈকে আহিবলৈ হয় নিয়ন কেই নম্বৰত আছে 10 নম্বৰত আছে 10 নম্বৰটোলৈকে আহিবনে এইখিনিলৈকে তোমালোকক লাগিব এতিয়া দেই এটো 36 তোমালোকক এইখিনিলৈকে দৰকাৰ হ'ব আৰ্গনলৈকে মেইনলি টেনচন ল'ব নালাগে হেকাৰণে এতিয়া কি হ'ব চোৱা লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ আছে 2 1 সো লিথিয়ামে হেতু 2 হ'ব কাৰণে কি কৰিব লাগিব এই ইলেক্ট্ৰনটো এৰি দিব লাগিব সো যিমানটা এৰি দিয়ে যিমানটা লয় বা যিমানটা শেয়াৰ কৰে হেতু হল যোজ্যতা গতিকে লিথিয়ামৰ যোজ্যতা কি হ'ব আকৌ 1 তাৰ পিছত আহি গলো আমি বেৰিলিয়ামৰ কি হৈছে 2 হৈ আছে 2 হৈ আছে এটা বেৰিলিয়ামৰ ওচৰত কোন আছে এটা কথা মনত ৰাখিবা যে বহিকক্ষত যদি 4টাতকৈ কম থাকে ইলেক্ট্ৰন তেতিয়াহলে এৰি দিয়াৰ টেন্ডেন্সি থাকিব যদি 4টাতকৈ বেছি থাকে বহিকক্ষত ইলেক্ট্ৰন তেতিয়াহলে বেলেগৰ পৰা ইলেক্ট্ৰন লোৱাৰ টেন্ডেন্সি থাকিব লৈ পিনি কমপ্লিট কৰাৰ টেন্ডেন্সি থাকিব তাৰ মানে কি কৈ আছো চাবা দেই এইকেইটা এৰি দিয়াৰ আমি দেখিলো নহয় বেৰিলিয়ামৰ কি হৈ আছে 4 সো হি কাৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰিব 2 নম্বৰটোৰ এই দুটা এৰি দিব হেকাৰণে তাৰ যোজ্যতা 2 দেন বোৰনৰ কি হয় 2,3 ইলেক্ট্ৰনীয় বিন্যাস বহিকক্ষত আছে 3টা ইলেক্ট্ৰন সো এই 3টা এৰি দিব পাৰিব হেকাৰণে তাৰ 3 কাৰ্বনৰ 4টা আছে কাৰ্বনে এৰিও দিব নোৱাৰে কাৰ্বনে নলয়ও আমি 4th চেপ্টাৰটোত আলোচনা কৰিম যেহেতু মাজতে হৈ গল 8টা হ'ব কাৰণে হি 4টা ল'ব লাগিব আৰু সেই 4টা নাইকিয়া কৰি এই দুটাত থাকিবলৈ হি 4টা এৰিব লাগিব সো 4টা হি এৰিও দিব নোৱাৰে নতুনকৈ 4টা ল'বও নোৱাৰে যেটো কাৰণে ইয়াৰ যোজ্যতা হয় 4 বাট ই 4টা ইলেক্ট্ৰন ই শেয়াৰ কৰে বেলেগৰ লগত সমভাগ কৰি বান্ধনী গঠন কৰে আমি 4 নম্বৰ চেপ্টাৰটো তাৰ বিষয়ে খুব ধুনীয়াকৈ পঢ়িম সো আমি কি দেখিলো যে বহিকক্ষত ইলেক্ট্ৰন 1টা 2টা 3টা 4টা যেতিয়া হৈ গৈ আছে ইয়াতো কি হৈ আছে যোজ্যতাও 1 2 3 4 এনেকুৱা হৈ গৈ আছে বাট যেতিয়া বহিকক্ষত ইলেক্ট্ৰন 4টাতকৈ বেছি হৈ গল এটা নাইট্ৰজেনটো থাকে 7 নম্বৰত নাইট্ৰজেনৰ কি হৈ গল ইলেক্ট্ৰনীয় বিন্যাস 2,5 যেতিয়া এটো 4তকৈ বেছি হৈ গল তেতিয়া ইয়াৰ টেন্ডেন্সি হ'ব যে ইয়াৰ লগত 3টা যোগ কৰি পিনি 8 হৈ যাব তেতিয়া কি হ'ব 8 হৈ গলে নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস পাই যাব 7 নম্বৰত আছে ই 3টা ইলেক্ট্ৰন পালে কি হৈ যাব তাৰ ওচৰত থকা নোবেল গেছ দ্যাট মিন্স নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস পাই যাব আকৌ কৈছো মৌলবিলাকে কি কৰে তাৰ ওচৰত থকা যেটো নোবেল গেছ তাৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে হল আৰু সেই ইলেক্ট্ৰনীয় বিন্যাসটো পাবলৈ বিচাৰোতে যিমানটা ইলেক্ট্ৰন লয় যিমানটা ইলেক্ট্ৰন এৰি দিয়ে বা যিমানটা ইলেক্ট্ৰন শেয়াৰ কৰে সেইটোকে তাৰ কি বুলি কোৱা হয় যোজ্যতা বুলি কোৱা হয় মই ৰেন্ডমলি দুটামান এক্সাম্পল দি বুজাম আৰু বেছি ভালকৈ তোমালোকৰ ক্লিয়াৰ হ'ব সে মই এলুমিনিয়ামক লৈ ললো এটা এলুমিনিয়ামৰ যোজ্যতা কিমান এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান এলুমিনিয়াম থাকে 13 নম্বৰত সো 2 8 3 এটো হল এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 13 নম্বৰত আছে হয়নে এতিয়া
এইকেইটাৰ নাম্বাৰবিলাক কি কৈছিলোঁ, এইটো থাকে 2 নম্বৰত, এইটো থাকে 10 নম্বৰত, এইটো থাকে 18 নম্বৰত, এইটো থাকে 36 নম্বৰত। ইমানখিনিলৈকে আমি যাবলৈ প্ৰয়োজন নহয়, মই কৈছোঁৱেই 10ত, বিশেষকৈ ক্লাছ 10ত। অ'কে, পিছত লাগিব তোমালোকক। এতিয়া এলুমিনিয়ামৰ কাৰণে ওচৰত থকা নোবেল গেছ কোনটো? 18 নম্বৰত থকাটো, 2 নম্বৰত থকাটো নে 10 নম্বৰত থকাটো? অফক'ৰ্ছ 10 নম্বৰত থকাটো। চ' সেই 10 নম্বৰত থকাটোৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2,8। তো 2,8 হ'বৰ কাৰণে এতিয়া এলুমিনিয়ামে কিমানটা ইলেক্ট্ৰন এৰি দিব লাগিব? এলুমিনিয়ামে 18টা ইলেক্ট্ৰন এৰি দিব নালাগিব জানো? তাৰ বহিঃকক্ষত থকা 18টা ইলেক্ট্ৰন এৰি দিব লাগিব। চ' সেইকাৰণেই এলুমিনিয়ামৰ যোজ্যতা কি হ'ব? 3। অ'কে, চ' সেইকাৰণে এলুমিনিয়ামৰ যোজ্যতা হ'ব কি? 3। সেই কথাটোকে এইখিনিত মই কৈ আছিলোঁ যে 3, 1, 2, 3, 4 পৰ্যন্ত এই যেতিয়া যিকেইটা ইলেক্ট্ৰন থাকে সেইকেইটা এৰি দিয়াৰ চান্স থাকে। চ' সেইকাৰণে যোজ্যতা কি হয়? সেই নাম্বাৰটোৱেই তাৰ যোজ্যতা হয়। সেই নাম্বাৰটোৱেই তাৰ যোজ্যতা হয়। এতিয়া বেলেগ এটা লিখিম, চে ফছফৰাছ, এইটো হৈ গ'ল, বুজি ল'লোঁ। চে ফছফৰাছ, ফছফৰাছটো কিমান? ফছফৰাছ থাকে 15 নম্বৰত। ইলেক্ট্ৰনীয় বিন্যাস যদি লিখা 2, 8, 5, 15 নম্বৰত থাকে। ইলেক্ট্ৰনীয় বিন্যাস হৈ আছে 2, 8, 5। চ' 15 নম্বৰত যদি আছে, তাৰ ওচৰত থকাটো 10 নম্বৰত থকাটো নে 18 নম্বৰত থকাটো? অফক'ৰ্ছ 18 নম্বৰত থকাটো। কিন্তু সেইটো নাচালেও, ওচৰত কোন আছে সেইটো নাচালেও তুমি এইটো চালে হৈ গ'ল যে যদি 4তকৈ বেছি আছে বাহিৰত, তেতিয়াহ'লে কি কৰিব? সি 8টা হ'বলৈ বিচাৰিব। বহিঃকক্ষ কমপ্লিট কৰিলেইতো নোবেল হয়। চ' বহিঃকক্ষ কমপ্লিট কৰিবলৈ ওচৰত থকাটোৰ হয়, সেইটো কনচেপ্টটো আমি লগাব পাৰোঁ। নহ'লে এইটো কৰিব পাৰোঁ যে ই 4টাতকৈ যদি বেছি হৈ যায়, 3টা লৈ ল'লে ই কি হৈ যাব? ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস পাই যাব 2, 8, 8 হৈ নাযাব জানো? 3টা যদি আৰু ইয়াত এড হৈ যায় ইলেক্ট্ৰন, 3টা এড হৈ গ'লে ই 2, 8, 8 হৈ যাব। গতিকে এই তিনিটোকে তাৰ আমি কি বুলি কওঁ? ভেলেঞ্চি বুলি কওঁ। এই তিনিটোকে আমি তাৰ কি বুলি কওঁ? ভেলেঞ্চি বুলি কওঁ। ঠিক আছে, সেইটোকে আমি তাৰ ভেলেঞ্চি বুলি কওঁ। তেনেকৈ এতিয়া যদি আমি ক্লৰিনৰ চাওঁ, ক্লৰিনৰ কিমান হয়? 2, 8, 7। ভেলেঞ্চ চেলত 7টা ইলেক্ট্ৰন আছে। ক্লৰিন থাকে 17 নম্বৰত। ক্লৰিনৰ ওচৰত থকা নোবেল গেছ কি? 18 নম্বৰত থকা আৰ্গন। আৰু তাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2, 8, 8। চ' আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস পাবলৈ এতিয়া কি কৰিব? এটা ইলেক্ট্ৰন ল'ব আৰু সেইটোৱে হ'ব তাৰ যোজ্যতা। বেচিকেলি আমি এই কথাটোৱে মনত ৰাখিম যে যেতিয়া বহিঃকক্ষত 4টাতকৈ কম ইলেক্ট্ৰন থাকিব, সেই ইলেক্ট্ৰনকেইটা এৰি দিব। ঠিক আছে, আৰু 4টা যেতিয়া ইলেক্ট্ৰন থাকিব, এৰিও নিদিয়ে নলয়ও, কিন্তু সেইকেইটা শ্বেয়াৰ কৰিব। সেইটোকো আমি ভেলেঞ্চি বুলিয়ে ক'ম। চ' যিমানটা এৰি দিয়ে, যিমানটা শ্বেয়াৰ কৰে, সমভাগ কৰে, বা যিমানটা লয়, বহিঃকক্ষত যেতিয়া 4টাতকৈ বেছি আছে, 5টা আছে, 7টা আছে, তেতিয়া এটা তাত লৈছে, 3টা ইয়াত লৈছে, তেনেকৈ লৈ 8টা কমপ্লিট কৰিছে, নোবেল গেছৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন পাইছে। বুজিছানে? 4টাতকৈ বেছি থাকিলে লয়, আৰু সেই যিমানটা লয় সেইটোকে আমি কি বুলি কওঁ? তাৰ ভেলেঞ্চি বা যোজ্যতা বুলি কওঁ। এতিয়া এই বাহিৰত থকা ইলেক্ট্ৰন কেইটাক আমি কিয় যোজক ইলেক্ট্ৰন বুলি কওঁ? ইয়াৰ ক্ষেত্ৰত এতিয়া এইটোক আমি যোজক ইলেক্ট্ৰন বুলি কওঁ, ফ্ল'ৰিনৰ ক্ষেত্ৰত এইটোক আমি যোজক ইলেক্ট্ৰন বুলি ক'ম, তেনেকৈ ক্ল'ৰিনৰ ক্ষেত্ৰত আমি এইটোক যোজক ইলেক্ট্ৰন বুলি ক'ম। 2, 8, 7 বুলি লিখা নাই জানো? 2, 8, 7। এই 7টোক আমি যোজক ইলেক্ট্ৰন বুলি কওঁ। যোজক ইলেক্ট্ৰন বুলি কিয় কওঁ? কাৰণ তাৰ ওপৰত ডিপেণ্ড কৰি আমি যোজ্যতা ডিটাৰমাইন কৰিছোঁ। যোজ্যতাটো কেনেকৈ উলিয়াইছোঁ? কি চাই উলিয়াইছোঁ? আমি দেখিলোঁ যে ইয়াত 5টা আছে, গতিকে ইয়াত 3টা লগ লাগিব, সেইটো গম পালোঁ। ইয়াত 7টা আছে, সেইকাৰণে এটা লাগিব বুলি গম পালোঁ। যোজ্যতাটো কেনেকৈ উলিয়ালোঁ? ইয়াত কিমানটা ইলেক্ট্ৰন আছে সেইটো চাই উলিয়ালোঁ। সেইকাৰণে এই বহিঃকক্ষত থকা ইলেক্ট্ৰন কেইটাক কি বুলি কোৱা হয়? যোজক ইলেক্ট্ৰন বুলি কোৱা হয়। যিহেতু বহিঃকক্ষত থকা ইলেক্ট্ৰন কেইটাৰ ওপৰত ডিপেণ্ড কৰিয়ে বা নিৰ্ভৰ কৰিয়ে আমি যোজ্যতা নিৰূপণ কৰোঁ, সেইকাৰণে ইহঁতক কি বুলি কোৱা হয়? যোজক ইলেক্ট্ৰন বুলি কোৱা হয়। বহিঃকক্ষত থকা ইলেক্ট্ৰন কেইটাক সেইবাবে যোজক ইলেক্ট্ৰন বুলি কোৱা হয়। আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈছে কথাখিনি। আমি যোজ্যতাৰ কথা বুজি পালোঁ। তেতিয়াহ'লে যোজ্যতা কি হয়? পাৰমাণৱিক সংখ্যা বঢ়াৰ লগে লগে যোজ্যতা প্ৰথমতে বাঢ়ি যায়। দেখিবা যে ইয়াৰ প্ৰথমটোৰ যোজ্যতা, হাইড্ৰজেনৰ যোজ্যতা কি হ'ব? 1 হ'ব। তাৰপিছত ইয়াৰ 2 হ'ব, ইয়াৰ 3 হ'ব, ইয়াৰ 4 হ'ব। বাঢ়ি গৈ আছে প্ৰথমতে বাঢ়ি গৈ আছে। ঠিক আছে, প্ৰথমতে বাঢ়ি গৈ আছে, তাৰপিছত আকৌ কি হৈ যায়? কমি যায়, আকৌ কমি যায়। ঠিক আছে, এটা ভুল হৈছে। কি ভুল হৈছে? হিলিয়ামৰ 0হে হ'ব। তাৰপিছত আকৌ এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব, 1, 2, 3, 4। দেন আকৌ কি হয়? 3, 2। ইয়াত 2টা এড হৈ গ'লে ই 8টা হৈ যাব।
ইয়াত এটা হৈ গ'লে ই 8টা হৈ যাব আকৌ নিয়নত কি হৈ যাব 0 কাৰণ 2 8 অলৰেডি হৈয়ে আছে নবুল গেছেই হয় গতিকে ইলেক্ট্ৰন নলয়ও ইলেক্ট্ৰন এৰিও নিদিয়ে গতিকে 0 হৈ যায় হয়নে তাৰপিছত আকৌ ইয়াৰ 1 হ'ব ইয়াৰ 2 ইয়াৰ 3 ইয়াৰ 4 আকৌ তাৰপিছত 3 2 1 হয়নে আকৌ তাৰপিছত 3 2 1 যাব দেন আকৌ 0 আকৌ 1 2 তো কি হৈছে পাৰমাণৱিক সংখ্যা বাঢ়ি যোৱাৰ লগে লগে প্ৰথমতে কি হয় এটা পৰ্যায়ত আমি যদি চাওঁ দেখিম যে পাৰমাণৱিক সংখ্যা বাঢ়ি যোৱাৰ লগে লগে যোজ্যতা বৃদ্ধি পায় আকৌ হি হ্ৰাস পায় সেইটো দেখিছো আমি যে পাৰমাণৱিক সংখ্যা বাঢ়ি যোৱাৰ লগে লগে যোজ্যতা বৃদ্ধি পাইছে আকৌ হ্ৰাস পাইছে বৃদ্ধি পাইছে আকৌ হ্ৰাস পাইছে তো যোজ্যতাটো তেনেকুৱা ধৰণে চেঞ্জ হয় ওকে আমি যোজ্যতাৰ কথা বুজি পালো যে যোজ্যতা কেনেকৈ নিৰূপণ কৰা হয় লগতে আমি বুজি পালো যে কেনেদৰে এই যোজ্যতাৰ ওপৰত ডিপেন্ড কৰি আমি যোজক ইলেক্ট্ৰনৰ ওপৰত ডিপেন্ড কৰি আমি যোজ্যতা নিৰূপণ কৰোঁ কাৰণে সেই বাহিৰত থকা ইলেক্ট্ৰন কেইটাক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন আৰু আমি গম পালো যে এই বহিঃকক্ষত থকা ইলেক্ট্ৰন কেইটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই যোজ্যতা নিৰূপণ কৰা হয় কাৰণে বহিঃকক্ষত থকা ইলেক্ট্ৰন কেইটাক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় হয়নে ধুনীয়া মজা এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা বাকি ধৰ্ম কিছুমানৰ পৰিৱৰ্তনৰ প্ৰৱণতাবিলাকৰ বিষয়তে আমি আলোচনা কৰিব লাগিব আমাক ঢেৰ ধৰ্ম পঢ়িবলৈ দিয়া নাই আমি 11ত ইয়াৰ বিষয়ে আৰু ডিটেইলত পাম যদি তোমালোকে গৈ সায়েন্সত পঢ়া ঠিক আছে এতিয়া আমি একদম সাধাৰণ কেইটামান পাইছো একদম সাধাৰণ দুটা প্ৰৱণতাৰ বিষয়ে আমাৰ ইয়াত এতিয়া আলোচনা কৰা হৈছে ঠিক আছে এতিয়া চোৱা এটা হৈ গ'ল পাৰমাণৱিক আকাৰ সো পাৰমাণৱিক আকাৰ মানে কি পৰমাণুৰ আকাৰ হাইড্ৰোজেনৰ পৰমাণুৰ আকাৰ অক্সিজেনৰ পৰমাণুৰ আকাৰ এইবোৰ একে হ'ব নেকি বেলেগ বেলেগ মৌলৰ পৰমাণুবিলাকৰ আকাৰ বেলেগ বেলেগ হ'ব প্ৰথম কথা আমি কি জানিব লাগিব যে এই পৰমাণুবোৰক আমি কেনেকুৱা বুলি কনসিডাৰ কৰা হৈছে আমি অলৰেডি জানো যে দে আৰ কনসিডাৰ্ড টু বি স্ফেৰিকেল ইহঁতক এনেকুৱা গোলাকাৰ বুলি ভবা হৈছে এনেকুৱা গোলাকাৰ বস্তু এটাত তুমি ভাবাচোন গোলাকাৰ বস্তু এটাত তাৰ ৰেডিয়াস বাঢ়ি যোৱা বা তাৰ ব্যাসাৰ্ধ বাঢ়ি যোৱা মানে তাৰ সাইজ বাঢ়ি যোৱা নহয় জানো গতিকে ইয়াত ব্যাসাৰ্ধ বুলিয়ে তোমাক সোধক বা সাইজ বুলিয়ে সোধক আকাৰ বুলিয়ে সোধক একেটাই বস্তু সো তোমালোকে ক'ব নোৱাৰা যে সাৰে ক্লাছত ব্যাসাৰ্ধই আলোচনা কৰিছিলে এতিয়াচোন সাইজ দিলে সাইজটো আমাক পঢ়ুৱাই নাছিলে সো তেতিয়া কি হ'ব আৰু হয় না নহয় গোলাকাৰ বস্তু এটা ব্যাসাৰ্ধ বহা মানে সাইজ বহা বা সাইজ বহা মানে ব্যাসাৰ্ধ বহা ই যদি বলটো ডাঙৰ হৈ যায় তেতিয়া তাৰ ব্যাসাৰ্ধও ডাঙৰ হৈ যাব বা ব্যাসাৰ্ধ ডাঙৰ হৈ গ'লে বলটো ডাঙৰ হৈ যাব হেতু বুজি লোৱা কথাটো এতিয়া আমি এই পাৰমাণৱিক ব্যাসাৰ্ধ কি দৰে হলনি হয় হেতু বুজিবৰ কাৰণে এই যে অকনমান আগত এখন চাৰ্ট আমি ব্যৱহাৰ কৰিছিলো আঁকিছিলো হেখন আমাক আকো লাগিব যে কি হয় এটা কক্ষত থকা যিবিলাক মৌল হে এটা কক্ষত থকা মৌলবিলাকৰ কি হয় সমান সংখ্যক এটা পৰ্যায়ত থকা মৌলবিলাকৰ সমান সংখ্যক কক্ষ থাকে মই দ্বিতীয় পৰ্যায়টোহে আঁকিছো কাৰণ প্ৰথম পৰ্যায়টো দেখালে আমি এই চেঞ্জটো বুজি নাপাম ওকে এই চেঞ্জটো বুজি নাপাম সো এটো ভাবি লোৱা আমি ইয়াত কি আঁকিছো ইয়াত দ্বিতীয় পৰ্যায়টো আঁকিছো বা যিকোনো এটা পৰ্যায় আমি আঁকি ল'ব পাৰো দ্বিতীয় পৰ্যায় বুলি এটো কাৰণে গম পাইছো কাৰণ ইয়াত কি আছে দুটা কক্ষ আছে ঠিক আছে তো এটা কক্ষত থকা মৌলবিলাকৰ সমান সংখ্যক কি থাকে এটা পৰ্যায়ত থকা মৌলবিলাকৰ সমান সংখ্যক কক্ষ থাকে আৰু আমি কি দেখিছিলো যে এটা বৰ্গত থকা যিকোনো এটা বৰ্গ এনেকৈ আঁকি ল'লেই হ'ল আমি এটা বৰ্গত থকা মৌলবিলাকৰ কি হয় এটা কৈ কি হৈ যায় তাত নতুন কক্ষ যোগ হৈ গৈ থাকে নতুন কক্ষ যোগ হৈ গৈ থাকে যিকোনো এটা কক্ষত আমি চাব পাৰো যিকোনো এটা পিৰিয়ডত আমি তাক চাব পাৰো পৰ্যায়ত বা যিকোনো এটা বৰ্গত আমি তাক চাব পাৰো কনসেপ্টটো বুজিবৰ কাৰণে এতিয়া আমি আকাৰৰ কনসেপ্টটো বুজিবলৈ গৈ আছো তাৰ কাৰণে এটো ম্যান্ডেটৰি নহয় যে তুমি গোটেই পৰ্যায়টো লিখি ল'ব লাগিব গোটেই পৰ্যায়টোৰ এখিনি মই আঁকি ল'ব লাগিব সেইকাৰণে মই মাজত ধৰি কেইটামান আঁকিছো এইকেইটা এটো কাৰণে আমি গম পাইছো যে এটো দ্বিতীয় পৰ্যায়ৰ হয় কাৰণ ইয়াত দুটা কক্ষ আছে হল এইটো তেনেকে কি হ'ব লাগিব এইটো এটা গ্ৰুপ হয়নে সো এই গ্ৰুপটোত কি হৈছে এটা কক্ষ এড হৈ গৈ আছে আৰু আমি এটা কথা জানো যে এটা গ্ৰুপত থকা মৌলবিলাকৰ কি হয় সমান সংখ্যক বহি ইলেক্ট্ৰন থাকে ইয়াতো এটা থাকিব মাজত কিমান আছে এটো আমাক দৰকাৰ নাই এই কনসেপ্ট কিটা বুজিবৰ কাৰণে ঠিক আছে দেন আমি কি শিকিলো যে বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে এটা ইলেক্ট্ৰন
বাঢ়ি বাঢ়ি গৈ থাকে হয় নাই পাৰমাণৱিক সংখ্যা বাঢ়ি যোৱাৰ লগে লগে প্ৰটনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আল্টিমেটলি ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ থাকে আমি অকণমান আগত আলোচনা কৰি গৈছোঁ 10-15 মিনিটৰ আগত এতিয়াই যদি পাহৰি গ'লো আৰু কি হ'ব হয় নাই পাহৰা নাই আই হোপ চ' এনেকৈ ইলেক্ট্ৰন এড হৈ গৈ থাকে ইচ্ছাকৃতভাৱে মই এফালে কি কৰিছোঁ সৰুকৈ আঁকিছোঁ এটা কাৰণটো কি তাৰমানে আমি কি দেখিলোঁ কি বুজাব বিচাৰিছোঁ মই ইয়াত যে পাৰমাণৱিক ব্যাসাৰ্ধ বা পাৰমাণৱিক আকাৰ কমে বাওঁফালৰ পৰা সোঁফাললৈ এটা পিৰিয়ডত আৰু এটা পৰ্যায় বুলি ক'লে বা পিৰিয়ড বুলি ক'লে সদায় বাওঁফালৰ পৰা সোঁফালে কিয় চাম কাৰণ পৰ্যায়বিলাক কেনেকৈ আছে এনেকৈ পথালিকে থকা শাৰীবিলাকত বাওঁফালৰ পৰা সোঁফালে চাব লাগিব বা সোঁফালৰ পৰা বাওঁফালে এনেকৈ চাব লাগিব হয়নে চ' এতিয়া ইয়াত কি হ'ব পাৰমাণৱিক আকাৰ কমিব চ' কিয় কমিব পাৰমাণৱিক আকাৰ জানানে কিয় কমিব বাৰু ইয়াত পাৰমাণৱিক আকাৰ কিয় কমিব চোৱা এই যিটো নিউক্লিয়াছ এই নিউক্লিয়াছটোৰ কি থাকে এটা শক্তি থাকে কেনেকুৱা ধৰণৰ শক্তি তাৰ চাৰিওফালে থকা ইলেক্ট্ৰনবিলাকক টানি ৰাখিব পৰা এটা শক্তি যিটোক আমি কওঁ নিউক্লিয় আধান নিউক্লিয় আধানৰ মান বুলি তোমালোকক কোৱা আছে দেখিছানে তাৰমানে যিমানেই প্ৰটনৰ সংখ্যা বাঢ়ি যাব নিউক্লিয় আধানৰ মান বাঢ়ি যাব ইয়াত প্ৰটনৰ সংখ্যা বেছি এটমিক নাম্বাৰ বাঢ়ি যোৱা মানে প্ৰটনৰ সংখ্যা বাঢ়ি গৈছে আৰু প্ৰটনৰ সংখ্যা বাঢ়ি গৈছে মানে নিউক্লিয় আধানৰ মান বাঢ়ি গৈছে ডেট মিনছ সেই নিউক্লিয়াছটোৰ শক্তি বাঢ়ি গৈছে বেছি প্ৰটন আছে মানে তাত বেছি পজিটিভ চাৰ্জ আছে আৰু বেছি পজিটিভ চাৰ্জ আছে মানেই বেছি নিগেটিভ চাৰ্জক নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে চ' ইয়াত ইলেক্ট্ৰনো বাঢ়ি গৈছে প্ৰটনো বাঢ়ি গৈছে চ' নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে আল্টিমেটলি হয়নে প্ৰটন বাঢ়ি যোৱাৰ লগে লগে নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে লগতে ইলেক্ট্ৰনো বাঢ়ি গৈছে চ' সেইকাৰণে কি হৈছে এই পজিটিভ নিগেটিভৰ মাজত থকা যিটো আকৰ্ষণ সেইটো বাঢ়ি গৈ আছে বহিঃকক্ষত থকা ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত আকৰ্ষণ বাঢ়ি গৈ আছে কাৰণ এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে নিউক্লিয় আধানৰ মান বৃদ্ধি পাইছে হ'ল আৰু বাওঁফালৰ পৰা সোঁফালে যিহেতু ইলেক্ট্ৰনৰ সংখ্যাও বৃদ্ধি পাইছে গতিকে এই বহিঃকক্ষত থকা ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ আকৰ্ষণ বল বৃদ্ধি পায় বেছিকৈ নিউক্লিয়াছত প্ৰটনো আছে বেছিকৈ বাহিৰত ইলেক্ট্ৰনো আছে টানি আছে ইটোৱে সিটোক চ' টানি কি হৈছে ওচৰলৈ চাপি আহি আছে যিমানে এইফালে গৈ আছোঁ নিউক্লিয়াছত বাঢ়ি গৈছে প্ৰটন এফালে বাঢ়ি গৈছে ইলেক্ট্ৰন দুইটাক টনাজোৰা কৰি আছে সেইকাৰণে সৰু হৈ আহি আছে চ' বাওঁফালৰ পৰা সোঁফালে কি হৈ যায় পাৰমাণৱিক আকাৰ কমে কিয় কমে পাৰমাণৱিক সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নিউক্লিয় আধানৰ মান বৃদ্ধি পায় বাওঁফালৰ পৰা সোঁফালে দেন ওপৰৰ পৰা তললৈ কি হয় ওপৰৰ পৰা তললৈতো একদম চিম্পল যে এটা কক্ষ এড হৈ গৈছে চোৱাচোন ইয়াত দুটা আছিল ইয়াত তিনিটা ইয়াত চাৰিটা যেনেকৈ বন্ধাকবি এটাত নতুন বাকলি এড হৈ গৈ থাকিলে সি শকত হৈ গৈ থাকে ঠিক তেনেকৈ ইয়াত কি হৈছে পাৰমাণৱিক আকাৰ বৃদ্ধি হ'ব একদম সহজ এইকেইটা কনচেপ্ট ইয়াত কি হ'ব পাৰমাণৱিক আকাৰ বৃদ্ধি হ'ব ঠিক আছে ইয়াত পাৰমাণৱিক আকাৰ বৃদ্ধি হ'ব অ'কে একদম চিম্পল এইকেইটা ৰিজনেৰে সৈতে আমাৰ লিখিবলৈ আহিব পাৰে এতিয়া এই কনচেপ্টটোৰ ওপৰতে আমি বহুতখিনি কথা কৰিব পাৰোঁ ইলেক্ট্ৰন নিগেটিভিটিৰ কথা পঢ়িব পাৰোঁ ইলেক্ট্ৰ পজিটিভিটিৰ কথা পঢ়িব পাৰোঁ আমি ইলেক্ট্ৰন এফিনিটিৰ কথা পঢ়িব পাৰোঁ আয়নাইজেশ্যন এনথেলপিৰ কথা পঢ়িব পাৰোঁ যিবোৰ পিছলৈ পঢ়িবলৈ পাবা তাৰমানে এই কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট কোনটো কনচেপ্ট এই কথাটো মনত ৰখাটো যে বাওঁফালৰ পৰা সোঁফালে কি হয় এটা পৰ্যায়ত থকা মৌলবিলাকৰ চিমিলাৰিটিটো কি যে চেম নাম্বাৰ অফ চেল থাকে ডিছচিমিলাৰিটি বা অমিলটো কি যে বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে এটাকৈ ইলেক্ট্ৰন বাঢ়ি গৈ থাকে আৰু এটা বৰ্গত থকা মৌলবিলাকৰ মাজত চিমিলাৰিটিটো কি যে সিহঁতৰ বহিঃকক্ষত সমান ইলেক্ট্ৰন থাকে কিন্তু কি হৈ থাকে কক্ষৰ সংখ্যা বাঢ়ি গৈ থাকে ডিছচিমিলাৰিটিটো হ'ল সেইটো এই কনচেপ্টৰ পৰাই আমি এই বাকীখিনি বস্তু বুজিব পাৰোঁ এতিয়া ধাতৱীয়তাটো আমি ইয়াৰ পৰাই বুজিম নেক্সট আমি ধাতৱীয়তা যিটো কথা আছে ইয়াত ধাতৱীয়তা হ'ল চ' তাকো আমি ইয়াৰ পৰাই বুজিম এতিয়া এই ধাতৱীয়তা মানে কি হয় জানানে ধাতৱীয়তা মানে হ'ল ইলেক্ট্ৰন এৰি দিব পৰা প্ৰৱণতা আমি এই ধাতুবিলাকক দেখিবাই যে সোডিয়ামে Na+ গঠন কৰে কপাৰে Cu2+ গঠন কৰে জিংকে Zn2 পজিটিভ গঠন কৰে আমি বাৰু এইকেইটা বাৰু আমি এতিয়া পিছত বেছি ভালকৈ পঢ়িবলৈ পাম ট্ৰেনজিশ্যন এলিমেণ্ট বাট এইখিনি যদি তুমি চোৱা দেখিবা যে সোডিয়ামে Na+ গঠন কৰে মেগনেছিয়ামে Mg2+ গঠন কৰে পটেছিয়ামে K+ গঠন কৰে লিথিয়ামে Li পজিটিভ গঠন কৰে তাৰমানে পজিটিভ আয়ন ফৰ্ম কৰে কেনেকৈ ফৰ্ম কৰে ইলেক্ট্ৰন এৰি দি কাৰণ ধাতুবিলাকে ইলেক্ট্ৰন এৰি দিয়ে সাধাৰণতে ৰাসায়নিক বিক্ৰিয়াত
সো সেইকাৰণে তাকেই কি বুলি কোৱা হৈছে ধাতুবিলাকৰ ধাতৱীয়তা যিমান সহজে ইলেক্ট্ৰন এৰি দিব পাৰিব সিমানেই ধাতৱীয়তা বেছি হয় আকৌ কৈছো যিমানেই সহজে এটা মৌলয়ে ইলেক্ট্ৰন এৰি দিব পাৰিব সিমানেই তাৰ ধাতৱীয়তা বেছি হয় তাৰ মানে আমি এনেকেও ক'ব পাৰো যে ইলেক্ট্ৰন এৰি দিব পৰা প্ৰৱণতাকে মৌল এটাৰ আমি ধাতৱীয়তা বুলি ক'ব পাৰো তেতিয়াহ'লে এতিয়া চোৱা এই বাওঁফালৰ পৰা সোঁফালে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বাঢ়ি যাব নে কমি যাব আমি অলৰেডি ক'লো যে ওচৰ চাপি আহে ইহঁতৰ মাজত আকৰ্ষণ বল বৃদ্ধি পায় নিউক্লিয় আধানৰ মান বৃদ্ধি পোৱাৰ বাবে বহিঃকক্ষত থকা ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ আকৰ্ষণ বল বৃদ্ধি পায় এটা আকৰ্ষণ বল যদি বৃদ্ধি পাইছে বাওঁফালৰ পৰা সোঁফালে ক্ৰমান্বয়ে ইলেক্ট্ৰনবোৰ সহজে আঁতৰি যাব তাৰ পৰা পাৰিব জানো নোৱাৰে সো এই কাৰণে কি হ'ব বাওঁফালৰ পৰা সোঁফালে ধাতৱীয়তা কমিব বা হ্ৰাস পাব ধাতৱীয়তা কমিব ঠিক আছে ধাতৱীয়তা কমিব আকৌ ওপৰৰ পৰা তললৈ কি হৈছে বহিঃকক্ষত থকা ইলেক্ট্ৰনটো দূৰলৈ গৈ আছে বহিঃকক্ষটো দূৰলৈ গৈ আছে মানে বহিঃকক্ষত থকা ইলেক্ট্ৰন দূৰলৈ গৈ আছে আৰু ইলেক্ট্ৰন এটা যেতিয়া এৰি দিব ক'ৰ পৰা এৰিব বহিঃকক্ষৰ পৰা বাহিৰত থকা কক্ষটোৰ পৰাহে এৰে গতিকে ইয়াত কি হৈছে নিউক্লিয়াছৰ পৰা যেহেতু দূৰলৈ গৈ আছে কক্ষৰ সংখ্যা বাঢ়ি গৈ থকাৰ লগে লগে সো দূৰলৈ গৈ আছে মানে আলটিমেটলি কি হৈ আছে আকৰ্ষণ বল কমি গৈ আছে ইলেক্ট্ৰন আৰু এই নিউক্লিয়াছৰ মাজত সেই কাৰণে কি হ'ব ইয়াত ধাতৱীয়তা ক্ৰমান্বয়ে ধাতৱীয়তা কি হ'ব বৃদ্ধি পাব কাৰণ ইলেক্ট্ৰনবিলাক সহজে এৰি দিব পাৰিব দূৰত আছে মানে আকৰ্ষণ বল কম আছে আকৰ্ষণ বল কমি গৈছে মানে সহজে এৰি দিব পাৰিব ধাতৱীয়তা বাঢ়িব হয়নে ধাতৱীয়তা বাঢ়িব সো ধাতৱীয়তা কেনেকৈ বাঢ়িব কেনেকৈ কমিব বুজি পোৱাৰ পিছত অধাতৱীয়তাটো কমপ্লিটলি তাৰ উল্টাটো যে ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটোক আমি কি বুলি কওঁ অধাতৱীয়তা এতিয়া ধাতৱীয়তাটোক আমি কি বুলি ক'ব পাৰোঁ ধাতৱীয়তাটোক আমি ইলেক্ট্ৰপজিটিভিটি বুলিও ক'ব পাৰোঁ বিদ্যুৎ ধনাত্মকতাৰ কথাটো দিয়া আছে ইয়েছ ইলেক্ট্ৰপজিটিভটোক আমি কি বুলি ক'ব পাৰোঁ বিদ্যুৎ ধনাত্মকতা তো ধাতুবিলাক হ'ল বিদ্যুৎ ধনাত্মক ধাতৱীয়তা বাঢ়িছে মানে বিদ্যুৎ ধনাত্মকতা বঢ়া কেলে বিদ্যুৎ ধনাত্মক বুলি কওঁ ধাতৱীয়তা মানে বিদ্যুৎ ধনাত্মকতা কিয় কাৰণ ধাতুবিলাকে কি গঠন কৰা দেখিলো আমি পজিটিভ আয়ন গঠন কৰে ধনাত্মক আধানযুক্ত আয়ন গঠন কৰে সো সেই কাৰণে এই ধাতুবিলাকৰ এই যিটো ধাতৱীয়তা তাক আমি কি বুলি ক'ব পাৰোঁ বিদ্যুৎ ধনাত্মকতা বুলি ক'ব পাৰোঁ আৰু অধাতু বঢ়াৰ লগে লগে কি হ'ব যাব কমপ্লিটলি তাৰ উলোটাটো হৈ যাব ইলেক্ট্ৰন ল'ব পৰাৰ ক্ষমতাটোক আমি কি বুলি ক'ম অধাতৱীয়তা উল্টাটো হ'ব এফালে গৈ থাকিলে কি হ'ব ইলেক্ট্ৰন ল'ব পৰা ক্ষমতা বাঢ়ি যাব ধাতৱীয় এৰি দিব পৰা ক্ষমতা যদি কমিছে ল'ব পৰা ক্ষমতা বাঢ়ি যাব কাৰণ নিউক্লিয় আধানৰ মান বাঢ়ি গৈছে আকৰ্ষণ বাঢ়ি গৈ আছে প্ৰটন বাঢ়ি গৈ আছে কাৰণে সো এফালে কি হ'ব আকৌ নতুন এটা ইলেক্ট্ৰন আহিলেও ওচৰতে পাব টানি লৈ ল'ব পাৰিব তাক গতিকে এই এৰি দিয়াৰ টেণ্ডেঞ্চি যদি কমিছে লোৱাৰ টেণ্ডেঞ্চি বাঢ়িব সেইটো তোমালোকেও জানা দেন ওপৰৰ পৰা তললৈ কি হ'ব ধাতৱীয়তা যদি বাঢ়িছে অধাতৱীয়তা কমিব আৰু অধাতৱীয়তা মানে কি হ'ব বিদ্যুৎ ঋণাত্মকটোক আমি কি বুলি কওঁ অধাতৱ বিদ্যুৎ ঋণাত্মকতাটোক আমি কি বুলি কওঁ অধাতৱীয়তা বুলি কওঁ অধাতৱীয়তাক আমি বিদ্যুৎ ঋণাত্মকতা বুলি কওঁ ধাতৱীয়তাটো আলোচনা কৰাৰ পিছত অধাতৱীয়তাটো বেলেগকৈ আলোচনা কৰাৰ আমাৰ প্ৰয়োজন নাথাকে কাৰণ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বাঢ়ি যোৱাটোৱে ধাতৱীয়তা আৰু কমি যোৱাটোৱে হ'ল অধাতৱীয়তা আলটিমেটলি ওকে সো সেইখিনি আমি ধুনীয়াকৈ বুজি পালোঁ এতিয়া আৰু এটা সৰু কথা আমাৰ বুজিবলৈ লগত থাকি গৈছে কি থাকি গৈছে জানা এই যে পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজাই দিলত আৰু এটা আখৱাহ নোহোৱা হ'ল কি আখৱাহ নোহোৱা হ'ল এই যে আমি পাইছিলোঁ যে এনেকুৱাবিলাক প্ৰটিয়াম ডিউটেৰিয়াম ট্ৰিচিয়াম এইবিলাক কি হৈছিলে মেণ্ডেলিভৰ তালিকাখনত আখৱাহ সৃষ্টি কৰিছিলে এইবিলাকক আমি কি বুলি কৈছিলোঁ সমস্থানিক একচুৱেলি একেটা মৌলৰে পৰমাণু হয় কিন্তু বেলেগ বেলেগ ভৰ বিশিষ্ট ইহঁতি এটো কি কৰিব এতিয়া কাৰণ ভৰৰ ভিত্তিত সজাই আছিলে মেণ্ডেলিভে সো এইটোৰ বেলেগ এটা ভৰ এইটোৰ বেলেগ এটা ভৰ এইটোৰ বেলেগ এটা ভৰ ইহঁতক সজাবলৈকে দিগদাৰ হৈ গৈছিলে কিন্তু এতিয়া যেহেতু পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজোৱা গ'ল আটাইকেইটাৰে পাৰমাণৱিক সংখ্যা কিমান 1 ইয়াৰো 1 সো হাইড্ৰোজেন মানে হাইড্ৰোজেন আৰু সো এইটো নোচোৱাকৈ কি কৰা হৈছে এতিয়া হাইড্ৰোজেন মানে হাইড্ৰোজেনক এটা স্থান দিয়া গৈছে তেনেকৈ ক্লোৰিনৰ ক্ষেত্ৰত পাইছিলোঁ যে ক্লোৰিন 35 থাকে
ক্লোৰিন 37 থাকে সো এইবিলাক কথা নাচায় ইয়াত কি চোৱা হৈছে কেৱল ক্লোৰিনৰ পাৰমাণৱিক সংখ্যাটো বা প্ৰোটনৰ নাম্বাৰটো সো হেতুটো 17 হয় সেইকাৰণে জাস্ট তাক 17 নম্বৰত জেগা দি দিয়া গৈছে কিন্তু এটো কি কৰিব পৰা নাছিল মেন্ডেলিভে সলভ কৰিব পৰা নাছিল আই থিংক আমাক যিমানখিনি লাগে সিমানখিনিলৈকে আমাৰ আলোচনা কৰা হৈ গৈছে এতিয়া ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউটস থাকে তেতিয়াহলে সেইখিনি তোমালোকে কমেন্ট কৰি সুধিব পাৰিবা নেক্সট আমি ইয়াৰ লগতে যিখিনি প্ৰশ্নাৱলী আছিল সেইখিনিও কিন্তু আজি আলোচনা কৰি যাম ঠিক আছে সো প্ৰথম প্ৰশ্নটোত আছে যে আধুনিক পৰ্যায়বৃত্ত তালিকায় মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আখোৱাসমূহ কিদৰে দূৰ কৰিছিল এইখিনি আলোচনা অলৰেডি কৰিলো যে মেন্ডেলিভে মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুযায়ী সজাইছিল যাৰ ফলত কিছুমান মৌলৰ স্থান ভুল হৈছিল আমি তাত দেখিছিলো যে আকপিছ হৈছিল হয়নে আকপিছ হৈছিল বেছি ভৰ থকা এটা আগত আহিছিল কম ভৰ থকা এটা পিছত গৈছিল তেনেকুৱা হৈছিল কিন্তু ইয়াত কি হৈছে মৌলসমূহক যেতিয়া পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা গল সেই প্ৰবলেম বিলাক ইয়াত নাই সো হেতু এটা তাৰ সলিউশন দেন সমস্থানিক সমূহৰ কথা এই মাত্ৰ আমি কলো হেতু আলোচনা কৰা হৈ গল দেন মেন্ডেলিভৰ তালিকাত মৌলবোৰৰ ভৰৰ বৃদ্ধি সুষমভাৱে হোৱা নাছিল এটো সুষমভাৱে যে হোৱা নাছিল আকপিছ হৈছিল ভৰবিলাক কিন্তু ইয়াত হোৱা নাছিল সো এইখিনি হল তাৰ আখোৱাবোৰ কেনেদৰে দূৰ কৰিছিল হেতু দেন এটা কোৱেশ্চন আছে যে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা এতিয়া এনেকুৱা বিলাকৰ কাৰণে মই মনত ৰাখিবলৈ কৈছিলো সেই দুটা বৰ্গ যিকিটাৰ পৰা কোৱেশ্চন আহে সাধাৰণতে কোৱেশ্চন আহে ইয়াত দেখিছা এটো কোনটো বৰ্গৰ কথা সুধিছে আমাক সেকেন্ড বৰ্গ তাৰ মানে বেটা মাঙ্গে কাৰ স্কুটাৰ বাপৰাজি হেতু লাগে আমাক হয় না নহয় সো বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰাজি এতিয়া আমাক ইমান গালু নালাগে আমাক কেটা সুধিছে দুটা মেগনেছিয়ামৰ দৰে একে ধৰ্ম কোনে দেখুৱাব যাৰ বহিকক্ষত মেগনেছিয়ামেৰে সৈতে সমান ইলেক্ট্ৰন আছে যাৰ বহিকক্ষত সমান ইলেক্ট্ৰন থাকে সেই বিলাকে একে ধৰ্ম প্ৰদৰ্শন কৰে একে ধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে একদম মনত ৰাখিলো গতিকে সেই কাৰণে এতিয়া আমি ইয়াত উত্তৰ কি দিব লাগিব যে এইটো গ্ৰুপত থকা যিকোনো দুটা আমি লিখিব লাগিব সো ইয়াৰ ভিতৰত তুমি যিকোনো দুটা ইয়াৰ আনসাৰত লিখিব পাৰা ইয়াৰ আনসাৰত যিকোনো দুটা লিখিব পাৰা তোমাৰ এই বাছনিৰ ভিত্তি কি এটা ভিত্তিটো হল এইটোৱে যে হিহতি একেটা গ্ৰুপৰ অন্তৰ্গত বা একেটা বৰ্গৰ অন্তৰ্ভুক্ত মৌলবোৰে একে ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে এটো লাইনটো নিশ্চয় লিখিব পাৰিবা এবাৰ পজ কৰিও লিখিব পাৰিবা স্লো কৰি লৈ ভিডিওটো লিখিব পাৰিবা লিখিবা ঠিক আছে মই লিখি দিয়া নাই আৰু লাইনটো দেন নাম লিখা বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌল এটা এটাকৈ ইলেক্ট্ৰন কাৰ থাকে প্ৰথম বৰ্গৰ মৌলবিলাকৰ সো তেতিয়াহলে আমাৰ তাত কি আছিল হেলিনা কিৰব সেফৰিয়ান হয়নে এটো আছিল সো ইমানখিনি লাগে আমাক নালাগে আমাক ইয়াত কি লাগে তিনটাহে লাগে হয় না নহয় সো বহিৰতম কক্ষত এটা ইলেক্ট্ৰন থকা হাইড্ৰোজেন লিথিয়াম সোডিয়াম লিখি দিয়া হৈ গল বা তোমাৰ যদি এইখিনি লিখিবলৈ মন গৈছে লিখিব পাৰা পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম ইহঁতৰ নাম হল যিকোনো তিনটা লিখিব পাৰা সেইকাৰণে মই লিখি দিয়া নাই মই দেখাই দিছো যে এইখিনি হয় কেলে হয় দেন বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল এই মাত্ৰ লিখি গলো একেই উত্তৰ হয়নে বেটা মাঙ্গে কাৰ স্কুটাৰ বাপৰাজি দেন পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌল পৰিপূৰ্ণ বহিৰতম কক্ষ যাৰ বহিকক্ষ সম্পূৰ্ণ হৈ থাকে তেনেকুৱা কোনবিলাক আছিল নোবল গেसेस হয়নে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন হয়নে হিনা নিনা और करीना की জেৰক্স ৰঙীন এইবোৰ মনত ৰাখিব পাৰা ডাইৰেক্ট মুখস্থও কৰিব পাৰা সো ইয়াৰ ভিতৰত যিকোনো তিনিটা লিখি দিলে হৈ গল যিকোনো তিনিটা যাক ভাল লাগিছে তাৰ কথা লিখি দিব পাৰা হিলিয়াম নিয়ন আৰ্গন লিখিব পাৰা নহলে নিয়ন আৰ্গন ক্ৰিপ্টন লিখিব পাৰা ক্ৰিপ্টন জেনন ৰেডন লিখিব পাৰা that is your choice ঠিক আছে দেন লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ মুক্ত কৰে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে আছেনে অকনমান আগত আমি জানি গলো নে যে হিলিয়াম এই কি কয় লিথিয়াম সোডিয়াম পটাছিয়াম কি হৈছে লিথিয়াম সোডিয়াম পটাছিয়াম একেটা বৰ্গৰ অন্তৰ্ভুক্ত মৌল হয়নে
সেয়েহে ইহঁতে একেধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে ইহঁতৰ বহিঃকক্ষত সমান সংখ্যক ইলেক্ট্ৰন থাকে ইহঁতৰ যোজ্যতা সমান আৰু সেয়েহে ইহঁতি একেই ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে লিখি দিলে হৈ গ'ল দেন হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো পাই নিষ্ক্ৰিয় গেছ ইহঁতৰ পৰমাণুবোৰৰ সাদৃশ্য কি আছে একেটা প্ৰশ্নকে উল্টাই পুল্টাই সুধি থকা নিচিনা হোৱা নাইনে যে হিলিয়াম নিয়ন আৰ্গন এইবিলাক হ'ল নোবল গেছ ইহঁতৰ বহিঃকক্ষবোৰ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে সেয়েহে ইহঁতক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় লিখি দিলে হৈ গ'ল দেন নেক্সট কি আছে যে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু চোৱাচোন তোমালোকে এনেকৈ তালিকাখন চোৱা এই ধৰণৰ প্ৰশ্ন তোমালোকক সাধাৰণতে পৰীক্ষাত সোধাৰ চান্সটো কম থাকে একচুৱেলি ইয়াত তোমালোকক এনেকৈ কালাৰ কোডবিলাক দি দিছে যে সেইকাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিছে এতিয়া এই প্ৰথম 10টাৰ ভিতৰত এই কালাৰটোত কোন আছে চোৱাচোন প্ৰথম 10টাৰ ভিতৰত থকা কোনকেইটা ধাতু এই কালাৰটোত কোনকেইটা আছে গ্ৰীণ কালাৰ ধাতু কোনকেইটা লিথিয়াম আৰু বেৰিলিয়াম হয়নে সো এইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকক ইয়াৰ পৰা এনেকৈ চাই কৰিবলৈ দিছে তাৰমানে এখন বুজিবলৈ দিছে ওকে এখন বুজিবৰ কাৰণে দিছে দেন পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ আটাইতকৈ বেছি ধাতৱীয় বুলি কোনটোক ধাতৱধৰ্মী হ'ব বুলি কোনটোক অনুমান কৰিবা ওকে সো এই প্ৰশ্নটো একেধৰণে পৰ্যায়বৃত্ত তালিকাখন চাই তোমালোকে বিবেচনা কৰিব লাগিব আমি অলৰেডি কি আলোচনা কৰিলোঁ যে বাওঁ ফালৰ পৰা সোঁ ফাললৈ ধাতৱীয়তা কমি যায় ওপৰৰ পৰা তললৈ ধাতৱীয়তা বাঢ়ি যায় সো তাৰ ভিত্তিত তোমালোকে এই প্ৰশ্নটো মোক কমেণ্টত উত্তৰটো জনাবা আৰু নেক্সট ক্লাছত মই ইয়াক ডিছকাছ কৰিম প্ৰথমতে ইয়াকে আলোচনা কৰিম ঠিক আছে যদি তোমালোকে নোৱাৰা মই চাম তোমালোকে কিমান বুজি পাইছা তো তেতিয়াহ'লে তোমালোকক আকৌ এটা নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে বাই বাই